আমি সাংবাদিক হিচাপে এইবোৰক লৈ আমি ব্যস্ত হৈ থাকোঁ ৰাজনৈতিক নেতাসকল এইবোৰক লৈ ব্যস্ত হৈ থাকে গৰু মাংস গাহৰি মাংস কি ছবি দেখুৱাব সিহঁতক সকলোৱে নিজক প্ৰশ্ন কৰক আমি কিহক লৈ ব্যস্ত হৈ আছোঁ এইটো হ'বলৈ দিয়া নহ'ব এইবোৰৰ সমাধান সূত্ৰ ওলাবই লাগিব এই সকলোবোৰ সামৰি আজিৰ আমাৰ হেছটেগ হৈছে জাত পাতেৰে ৰাজপাত অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে আমি এই মুহূৰ্তত চিনাকি কৰাই দিছোঁ ষ্টুডিঅ'ত আমাৰ সৈতে বৰ্তমান উপস্থিত আছে কংগ্ৰেছৰ মুখপাত্ৰ জেহেৰুল ইছলাম ডাঙৰীয়াক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ ৰাজ্যিক সভাপতি বলেন বৈশ্য ডাঙৰীয়াক স্বাগতম আমাৰ সৈতে এই মুহূৰ্তত সমালোচক দেৱজিৎ গোস্বামী ষ্টুডিঅ'ত উপস্থিত আছে গোস্বামী ডাঙৰীয়াক স্বাগতম আমি খন্তেক সময়ৰ পাছতে সংযুক্ত হ'ম AUDFৰ মুখপাত্ৰ চম্পক কলিতা আৰু ৰাজ্যিক বিজেপিৰ সম্পাদক লক্ষ্য কোঁৱৰৰ সৈতে এই মুহূৰ্তত আৰু লগতে আমি খন্তেক সময়ৰ পাছতে আমছৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম কাৰণ বিষয়টো অতি স্পৰ্শকাতৰ এই বিষয়টো এতিয়া ৰাজনৈতিক গোটেই পাকচক্ৰৰ বাহিৰলৈ গৈছে সামাজিকভাৱে অতি বেয়া প্ৰভাৱ পৰিছে গোটেই কথা বতৰাবিলাকৰ গোটেই কাম কাজবিলাকৰ আৰু ই ৰখাৰ নাম লোৱা নাই বাঢ়ি গৈ আছে লখিমপুৰত এফালে যদি আজি শুদ্ধিকৰণ কৰিছে নামঘৰ আনফালে ৰাইজ প্ৰতিবাদত বহিছে আমাৰ লখিমপুৰৰ ব্যুৰো নীলপৱন সভাপতি বৰ্তমান লাইভত আছে যদি মোৰ আমি সংযুক্ত হ'ব পাৰিছোঁ মই আৰম্ভ কৰিছোঁ নীলপৱনৰ পৰা কাৰণ লখিমপুৰত শেহতীয়া প্ৰায় ৭২ ঘণ্টা কিছু অলপ ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছোঁ স্ক্ৰীণত লাগে লখিমপুৰ পাইছোঁ নীলপৱন আপোনাৰ ওচৰলৈ আহিছোঁ লখিমপুৰত পৰিৱেশটো কিছু সুকীয়া আমি আৰম্ভণিতেই কিছু কথা উস্মাৰে ক'বলগীয়া হৈছে আৰু কোৱাৰ সময় ক'বলগীয়া হৈছে কাৰণ যি পৰিৱেশ পৰিস্থিতিৰ সূচনা ঘটিছে যিবিলাক কথাক লৈ আমি ব্যস্ত হৈ থাকিবলগীয়া হৈছে খুব আশ্চৰ্যকৰ আৰু খুব পৰিতাপৰ কথা সেয়া যিয়ে নহওক লখিমপুৰৰ পৰিৱেশটো আপুনি নিৰীক্ষণ কৰি আছে আৰু আজি মানুহখিনি আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ ক'বলগীয়াখিনি কি নীলপৱন তাৰপাছত মই ষ্টুডিঅ'লৈ আহিম মানুহ চাওক ৭২ ঘণ্টা আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৭২ ঘণ্টাৰ প্ৰতিটো পৰিয়াল ৪০টা পৰিয়াল মই কৈছোঁ যে এই গাঁওখনত ৪০টা পৰিয়াল আছে ৪০টা পৰিয়ালে তেওঁলোকে সংশয়ত নিশা পাৰ কৰিবলগীয়া হৈছে যে প্ৰতিটো সময়ত তেওঁলোকৰ দৃশ্যপট সলনি হৈছে আৰু কোনেও কাহানিও ভবা নাছিল যে নামঘৰৰ চৌহদৰ সমীপতেই গৰুৰ তিনিটাকৈ কটামূৰ ইয়াত পেলাই থৈ যাব ইয়াত কিন্তু কল্পনাৰ অতীতিয়া আৰু তাক লৈ কিন্তু তেওঁলোকে আজি প্ৰতিবাদত বহিছে কাৰণ ইয়াত অবৈধ লোকে ঘৰ সাজি তেওঁলোকে ইয়াতে অবৈধভাৱে আছে আৰু সেইসকল লোকেই দুষ্কাৰ্য কৰিছে লগতে ক'ব বিচাৰিছোঁ যে ৰাইজে নিৰাপত্তাহীনতাত ভুগিছে আৰু সেইসকল লোকে আমি এতিয়া এটা খবৰ দিব বিচাৰিছোঁ কিছু লোকে ইয়াৰ পৰা ঘৰ দুৱাৰ এৰিও তেওঁলোক বাহিৰত নিশা কটাবলৈ যাবলগীয়া হৈছে কাৰোবাৰ পৰিয়ালৰ ঘৰত নিশা থাকিবলগীয়া হৈছে আমি কথা পতাৰ যত্ন কৰিম বিজেপিৰ ছেক্ৰেটাৰীগৰাকী আছে আমি অকণমান কথা পাতিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈকে আহিছোঁ প্ৰতিটো পৰিয়ালে এতিয়াও কিছু শংকাত ভুগি আছে হয় নিশ্চয় কালি পৰহি যিটো ঘটনা হ'ল এতিয়া মানে কিছুমান উৰা বাতৰি শুনি পানি দুই এজন মানুহে অলপ শংকাত ভুগিছে তেওঁলোকৰ মানে দুই এজন মানুহে অলপ কেনে ধৰণৰ উৰা বাতৰি মানে ৰাতি উপদ্ৰৱ কৰিব মাৰিম কাটিম বা তেওঁলোকৰ মাইনৰিটি এলেকাত গ'লে অকণমান মানে তেওঁলোকক আক্ৰমণ কৰিম তেনেকুৱা কিছুমান বিয় পাইছে সেই কথাবিলাক কোনে বিয় পাইছে নাই কোন পক্ষ বিয় পাইছে নাজানো কিন্তু চাৰিআলি চুকতে ২-৩জন লগ খাই গোট খাই পাতি থকা মানুহে শুনিছে শুনি আহি ইয়াত কৈছেহি সঁচানে মিছা আমি নাজানো গোটেই গাঁওখনৰ দায়িত্বত আপুনি আছে গতিকে এই বিষয়ে আপুনি প্ৰশাসনক অৱগত কৰিছে প্ৰশাসন মই এতিয়া অলৰেডি ডিচিৰ লগতে মিটিং কৰি জাষ্ট আহিছোঁ শান্তি পিছ কমিটি এখন পাতিবলৈ আমাক ইয়াত দিছে আৰু আমাৰ এই অঞ্চলৰ ডকৰখনি এলেকাৰ বহুতখিনি মুছলিম মানুহ গৈছে এই কি বুলি কয় শিক্ষক চাকৰি বা অৱসৰ লোৱা তাৰপিছতে আমাৰ লখিমপুৰ নগৰৰ বহুত জ্যেষ্ঠ নাগৰিকসকল আছিলে তাৰপিছত প্ৰশাসনিক বিষয়াসকল আছিলে মানে SDC পৰা ধৰি ADC পৰা ধৰি গোটেইবিলাকৰ লগতে মই ধুনীয়াকৈ এটা মিটিং কৰি আহিছোঁ মোকো তেওঁলোকে ক'বলৈ ADC ছাৰে কৈছে আপুনিও কওক দুআষাৰ মই কৈছোঁ এতিয়া মই কৈছোঁ যে এতিয়াও কিন্তু এই শংকাবিলাক কমা নাই কাৰণ আগতে এবাৰ তেনেকুৱা হৈ গৈছে আজি 97ত এজন গোসাঁই এবাৰ পলাবলগীয়া হৈছে আৰু সেই সময়ত মৰ্মান্তিক ঘটনা মাৰি কাটি তেওঁলোকক মানে ইয়াৰ পৰা খেদিছিলে গতিকে লৈ তেনেকুৱা ঘটনা আমি আগতে নিজে প্ৰত্যক্ষদৰ্শী গতিকে লৈ এতিয়া মানুহবিলাক অলপ ভয় শংকা আছে কাৰণ আমি একেবাৰে সীমিত মানুহৰ মাজত আমি জীয়াই আছোঁ 40 ঘৰ মানুহ আপোনাৰ সৈতে কথা পাতিম বাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ মই অলপ শংকাত ভুগি আছে এতিয়া আমি শংকাত ভুগি আছোঁ আজি 3 দিনৰ আগত যিটো ঘটনা ঘটি গ'ল সেইটো কাৰণে আমি মানে অলপ ভয় হেৰি কৰিবলগীয়া হৈছে আৰু বিশেষ শুনিছোঁ যে কোনোৱে ৰাতি হয়তো ঘৰত থকাও নাই এতিয়া কোনোবা গ'ল বুলি কোৱা শুনিছোঁ আমি উৰা বাতৰি শুনি পেলাই মানুহবিলাকে ভয় কৰিছে আচলতে কৰিব লাগিব দেখুৱাব বিচাৰিছোঁ এইসকল কণমানি শিশু পুৰুষ মহিলা তেওঁলোকে 40 ঘৰ মানুহ ইয়াতে আছে আৰু সেই 40 ঘৰ মানুহে কিন্তু এতিয়া নিশা টোপনি যাবলৈ ভয় কৰা হৈছে কিছু উৰা বাতৰি ইয়াত বিয়পিছে যে কিছু উৰা বাতৰি ইয়াত এই কাৰণে বিয়পিছে যে অসমীয়াৰ এই হিন্দুৰ যি অঞ্চলটোত এই ঘটনা সংঘটিত হৈছিলে সেই ঘটনা সংঘটিত হোৱা স্থানৰ ৰাইজক
কোনোৱে আক্ৰমণ কৰিব পাৰে বুলিও কোনোৱে বুবু বাবাকে আলোচনা কৰিছে তাক লৈ কিন্তু এই সকলো লোক আজি তাৰিখত শংকিত হৈ আছে মই যদি ক'ব বিচাৰোঁ যে এই যি খবৰ সেই খবৰে কিন্তু মানুহক কিছু পৰিমাণে শংকিত কৰিছে নীলপৱন এতিয়া কথাটো হৈছে মানুহবিলাক কোন যে ইয়াতে মহিলাসকল আছে নীলপৱন মানুহবিলাক কোন মানুহবিলাক ক'ৰ পৰা আহিলে নীলপৱন কোনফালে সমান আপুনি চাওক আমি এটা কথা আগতেই কৈছিলোঁ যে ইয়াত এখন সত্ৰ আছিলে সেই সত্ৰখনৰ গোসাঁই 1997 চনত ইয়াৰ পৰা ঘৰ দুৱাৰ জ্বলাই তেওঁ নিজৰ প্ৰাণটো বচাই তেওঁ ইয়াৰ পৰা স্থানান্তৰিত হ'বলগীয়া হৈছিলে আৰু সেই যিখন সত্ৰ আছিলে সত্ৰৰ মাটিটো বেদখল কৰি একাংশ সন্দেহজনক লোকে ঘৰ দুৱাৰ বনাইছে ইয়াতে বহু চৰকাৰী ভূমি আছিল সেই চৰকাৰী ভূমিও তেওঁলোকে দখল কৰি তেওঁলোকে নিজৰ বাসগৃহ বনাই লৈছে গতিকে স্থানীয় যিসকল লোক আছে যিসকল লোকে এই গাঁওখনত বসবাস কৰে 40টাকৈ পৰিয়াল আছে সেইসকলে এটা কথাই উল্লেখ কৰিব বিচাৰিছে যে এই যিবোৰ সন্দেহজনক লোক আছে সেইসকলক উচ্ছেদ কৰি ইয়াৰ পৰা বিতাড়িত কৰিব লাগে তেওঁলোক ইয়ালৈ কেনেকৈ সোমালে কেনেদৰে ইয়ালৈ আহিলে সেই বিষয়ে কিন্তু এই সকল লোকে কোনেও নাজানে আমি অকণমান পুনৰ কথা পাতিব বিচাৰিছোঁ মই আপোনাৰ ওচৰলৈকে অকণমান আহিছোঁ ইয়াত যি কৈ থকা হৈছে যে সন্দেহজনক লোকৰ বসতি স্থান হৈছে কেনেদৰে সোমাইছে সেই সকল কেতিয়াৰ পৰা থাকিব লৈছে এইখিনি আপোনাৰ ক'ব গ'লে পূৰ্বতে ইমান নাছিলেই পিছত কিছু নতুন নতুন মানুহ তাতে এড হৈ আছে সেইখিনি চৰকাৰৰ ওচৰতে মানে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ইয়াৰ স্থায়ী বাসিন্দাসকলক সুৰক্ষা প্ৰদান কৰে প্ৰথম দিনা এটা কথা কোৱা হৈছিলে ইয়াতে চুৰি দৰে ঘটনা হৈ থাকে বিভিন্ন ঘৰত চুৰি হয় নামঘৰত চুৰি হয় সেইবিলাক হৈয়ে থাকে নেকি হয় তেনেকৈ চুৰি ডকাইতি হৈ থাকে কিন্তু সেইটো আপোনাৰ কোনো প্ৰমাণ নোপোৱাৰ কাৰণে আমি একো হেৰি কৰিব পৰা নাযায় তথাপিতো নীলপৱন যি 5টা দুষ্কৃতিকাৰীক আৰক্ষীয়ে জিম্মাত লৈছিলে গ্ৰেপ্তাৰ কৰিছিলে সিহঁতে কি ক'লে এবাৰ মটৰ লৈ গৈছে সিহঁতে কি ক'লে নীলপৱন আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছিলে কালি লখিমপুৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে যে কটামূৰ 3টাকৈ নামঘৰৰ চৌহদত পেলাই থৈ গৈছে আৰু 7টাকৈ যি দুষ্কৃতিকাৰীক আৰক্ষীয়ে আটক কৰিছে তাৰে এটাৰ ঘৰত 3টা পুনৰ গৰুৰ কটামূৰ পাইছে গতিকে সেই গৰুৰ মূৰ যে কাটিছিলে বা গৰু যে তেওঁলোকে কাটিছে গতিকে সেয়া প্ৰমাণ তেওঁলোকে পাইছে আৰু 7জনকেই 5 দিনৰ আৰক্ষীৰ জিম্মাত লৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলাই আছে তেওঁলোকে সোধা পোছা চলাই আছে গতিকে এই যি গৰুৰ মূৰ নামঘৰৰ চৌহদত পেলাই থৈ গৈছে তাত কিন্তু আৰু ইয়াৰ অন্তৰালত অন্য কিবা কাহিনী থাকিব পাৰে নেকি সেয়াও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে এতিয়াও আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য আমাক বৰ্তমান জনোৱা নাই যে তেওঁলোকে কেনেধৰণৰ তথ্য পাইছে বা যিসকল লোকে কি তথ্য তেওঁলোকে দিছে সেয়া এতিয়াও কিন্তু জানিব পৰা হোৱা নাই মুঠৰ ওপৰত মই এটা কথাই ক'ব বিচাৰোঁ গৰুৰ 3টাকৈ মূৰ ইয়াত পেলাই থৈ যোৱাৰ পিছত কিন্তু মানুহৰ মনত শংকা বৃদ্ধি পাইছে আজিৰ তাৰিখত কিছু উৰা বাতৰি এইকাৰণে ওলাইছে যে কোনোৱে হয়তো ইয়াত আক্ৰমণ কৰিব পাৰে বুলিও কোনোৱে ইয়াত শুনিছে কিন্তু সেয়া সম্পূৰ্ণৰূপে উৰা বাতৰি কাৰণ আৰক্ষী ইয়াত নিয়োজিত কৰি থোৱা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে এইখন গাঁৱত সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে কিন্তু ইয়াত আৰক্ষী মোতায়েন কৰি থোৱা হৈছে বিভিন্ন সময়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ইয়ালৈ আহিছে বিভিন্ন দল সংগঠন আহি ইয়াত তেওঁলোকৰ খবৰ লৈছে গতিকে এই কিছু উৰা বাতৰিয়েও ৰাইজক কিন্তু কিছু বিভ্ৰান্তিত পেলাইছে মানস মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলপৱন আপুনি খবৰ ৰাখিব পৰৱৰ্তী সময়ছোৱাত যদি প্ৰয়োজন হয় পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ষ্টুডিঅ'ত মই স্বাগতম জনাইছোঁ ৰাজ্যিক বিজেপিৰ সম্পাদক লক্ষ্য কুমাৰ ডাঙৰীয়াক স্বাগতম আৰু স্ক্ৰীণত আমি দেখিবলৈ পাইছোঁ AUDFৰ মুখপাত্ৰ চম্পক কলিতা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ডিবেটটো আৰম্ভ কৰিছোঁ লক্ষ্য কুমাৰ আপোনাৰ পৰা এতিয়া আপুনি নিজেই গম পাইছে যে কি কথা গোটেইখিনি ক'ৰ পৰা আৰম্ভ হৈ এতিয়া কি পৰ্যায় পাইছেগৈ এইটো সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক যি হৈ আছে বেয়া হৈ আছে তাৰ মাজতে মুখ্যমন্ত্ৰীৰ কালি পৰামৰ্শটোক লৈ কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনাৰ প্ৰথম কথা মানস যিখিনি ইতিমধ্যে আপোনালোকে যিটো লাইভত যিসকল ভুক্তভোগী বা এই পীড়িত ঠাইৰ পৰা যিটো আপোনাৰ লাইভ দেখুৱালে বহু কথা স্পষ্ট হৈ পৰিছে আৰু এইটো কথা ঠিক যে অত্যন্ত এটা কৌশলগতভাৱে এই কামখিনি যোৱাটো সময়ত কৰি অহা হৈছে আৰু আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া ইলেক্ট্ৰনিক মিডিয়া বা ফাষ্টেষ্ট ফৰ্ম অফ মিডিয়া থকাৰ বাবে লগে লগে কথাবোৰ ৰিপৰ্ট হৈছে এই কথাটো ভাৰতীয় জনতা পাৰ্টি আগৰ পৰাই আমি কৈ আহিছোঁ যে কৌশলগতভাৱে ইছলামাইজেশ্যনৰ যি এক প্ৰক্ৰিয়া তাৰে এটা অংশ কাৰণ পূৰ্বতে আপুনি যদি চাই আপুনি অবিভক্ত আপুনি গোৱালপাৰা জিলাৰ কথাই কওক নামনি অসমৰ কথাই কওক নগাঁৱৰ কথা কওক মৰিগাঁৱৰ কথা কওক এই ঠাইবোৰত যিসকল আমি প্ৰব্ৰজনকাৰীৰ কথা কৈছোঁ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু প্ৰব্ৰজনকাৰী তেওঁলোকৰ এইটো এটা প্ৰক্ৰিয়া তাৰ পৰা যিসকল আমাৰ খিলঞ্জীয়া অসমীয়া লোকক তেওঁলোকে এই ধৰণেই ক্ৰমাগতভাৱে কৌশলগতভাৱে তাৰ পৰা ডিছপ্লেচ কৰি আহিছে তেওঁলোকে এটা প্ৰক্ৰিয়াগতভাৱে আগতে এই গোটেই ছ'চিয়েল মিডিয়া বা এনেকুৱা ধৰণৰ ৰিপৰ্ট কৰাৰ কোনো ছিষ্টেম নাছিল যাৰ কাৰণে তেওঁলোকৰ উজু হৈ আছিল আজিৰ তাৰিখত খিলঞ্জীয়া প্ৰেমী এখন চৰকাৰ থকাৰ কাৰণে আজিৰ তাৰিখত ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে গতিকে এই ঘটনাবোৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেতিয়াও প্ৰশ্ৰয় দিয়া নহ'ব এনেকুৱা ধৰণৰ কোনো দুষ্কৃতিকাৰীকেই যিয়ে ধৰ্মীয় অনুভূতিত আঘাত সানিছে তেওঁলোকক কেতিয়াও ইয়াৰ পৰা ৰেহাই দিয়া নহ'ব এয়া আমাৰ চৰকাৰৰ অংগীকাৰ আৰু দ্বিতীয়তে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা কৈছে সেই কথা আমি পূৰ্ণ সমৰ্থন এইকাৰণে জনাইছোঁ আমিতো সংখ্যাগুৰু হিচাপে অসমখনত থকা আজি জনজাতিয়ে কওক বা আমি আহোম হিচাপে কওঁ আমি সংখ্যাগুৰু হিচাপত আমিতো গাহৰি খাওঁ আমি ভক্ষণ কৰা মাংসত আমি কোনো মছজিদত দলিয়াবলৈ যোৱা নাই আমি তাৰ পৰা কোনো সংখ্যালঘু প্ৰধান ঠাইততো বাদেই দিয়ক আজিৰ তাৰিখত আমাৰ গাঁৱত এগৰাকীও ইছলাম ধৰ্মৰ লোকে বসবাস নকৰে সেইখন গাঁৱত
আমি পঢ়া স্কুলত আমি আগতে জিকিৰ আৰু জাৰিৰ প্ৰতিযোগিতা হৈছিলে মানুহ সেই ধৰণৰ আমি এখন ধৰ্মনিৰপেক্ষ বা আমি সকলোকে গ্ৰহণ কৰা এখন সমাজ গতিকে আজি যদি তাত যদি আমাৰ গাঁৱৰ ওচৰত 2-4 ঘৰ ইছলাম ধৰ্মীয় লোক আছে তেওঁলোকতো আমি কেতিয়াও নিপীড়িত নকৰোঁ এনেকুৱা ধৰণে য'ত তেওঁলোক সংখ্যাগুৰু আজি ধুবুৰী নিচিনা চহৰত আজি ধুবুৰী জিলাখনত তেওঁলোক সংখ্যাগুৰু গতিকে তেওঁলোকে তাতো সংখ্যালঘু কোন হিন্দুসকল ধৰ্মীয় অনুভূতি তেওঁলোকে ভীতিগ্ৰস্ত কৰিছে যে তাৰ পৰা হিন্দুসকল পলাই আহিব লাগে গোটেইখিনি তেওঁলোকে দখল কৰিব পাৰে মূল উদ্দেশ্য সেইটোৱে আজি লখিমপুৰতো যিডোখৰ ধৰ্মীয় অনুষ্ঠানত কৰি 40 ঘৰ মাত্ৰ হিন্দু লোক আছে যাতে এনেকুৱা এটা প্ৰক্ৰিয়া ভয় ভীতি দেখুওৱা হৈছে তেওঁলোক তাৰ পৰা গুচি যাওক সেই ঠাইখণ্ডৰ সেই ভূখণ্ডৰ ভূস্বামী তেওঁলোক হ'ব আজি আদি এলেঙি সত্ৰৰ কথা আপোনাক সোঁৱৰাই দিব নালাগে এইবোৰ এটা বুৰঞ্জী কিন্তু অতীতত যি হৈ গ'ল এতিয়া কিন্তু তেনেকুৱা কেতিয়াও হ'বল দিয়া নহ'ব এই কথা ভাৰতীয় জনতা পাৰ্টিৰ অংগীকাৰ কোনো এলিমেণ্টে এতিয়া গো মাংস নিক্ষেপ কৰিছে বুলি তালৈ গাহৰি মাংস নিক্ষেপ কৰিবলৈ দিয়া মুখ্যমন্ত্ৰীৰ পৰামৰ্শটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে তেনেকুৱা পৰামৰ্শ কেতিয়াও দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়ে এইটো কথাই কৈছে যে আজি ধৰি লওক এনেকুৱা ধৰণৰ ৰিপালচন তেনেকুৱাওতো হ'ব পাৰে কিন্তু সেই কথাও আমাৰ চৰকাৰে কেতিয়াও হ'বলৈ নিদিয়ে কিন্তু এটা কথা ঠিক এই কথা যিসকল দুষ্কৃতিকাৰীয়ে কৰি আছে তেওঁলোক অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু চৰকাৰে ইতিমধ্যে কঠোৰতম ব্যৱস্থা লৈছে এওঁলোকক গ্ৰেপ্তাৰ কৰি মই প্ৰথম প্ৰতিক্ৰিয়া লৈছোঁ কংগ্ৰেছৰ মুখপাত্ৰ জহিৰুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ মই প্ৰথম আপোনাক এটা কথাই ক'ব যাম যে যিসকল ব্যক্তিয়ে ধৰ্মীয় উত্তেজনাৰ জৰিয়তে সমাজখনক দ্বিখণ্ডিত কৰিব বিচাৰে আৰু ধৰ্মীয় উত্তেজনাৰ আশ্ৰয় লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ জৰিয়তে যদি কোনোবাই নিজৰ অভিষ্ট সিদ্ধি কৰিব বিচাৰে সেইসকল ব্যক্তিৰ দৰে নিকৃষ্ট ব্যক্তি সেইসকল ব্যক্তিৰ দৰে দুৰ্বল ব্যক্তি সেইসকল ব্যক্তিৰ দৰে নিজ মনৰ ব্যক্তি হয়তো দ্বিতীয়জন বুলি মই নাভাবিম আৰু লগতে এই কথাটো কম যে অসম বিভিন্ন জাতি জনগোষ্ঠীৰ বৈশিষ্ট্যৰে পৰিপূৰ্ণ এখন ভূমি য'ত সকলো ধৰ্ম সকলো বৰ্ণ সকলো শ্ৰেণী যুগ যুগ ধৰি একেলগে বসবাস কৰি আহিছে আৰু সেইকাৰণে আমি হয়তো কওঁ যে এই অসমখন মিলন ভূমি এই অসমখন শংকৰাজনৰ ভূমি যিহেতু ইয়াত যুগ যুগ ধৰি সকলোৰে মিলাপ্ৰীতিৰে বসবাস কৰি অহা হৈছে আৰু ই এটা উৎকৃষ্ট নিদৰ্শন সমগ্ৰ ভাৰতবৰ্ষত প্ৰেৰিত কৰে আৰু এই সময়ছোৱাত যদি কোনোবা দুষ্কৃতিকাৰীয়ে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ জৰিয়তে সমাজখনক অশান্ত কৰিব বিচাৰিছে সামাজিক যিটো বান্ধোন আছে ভাতৃত্ববোধ আছে তাত যদি আঘাত আনিব বিচাৰিছে মই ক'ম তেনেকুৱা ব্যক্তিক নিৰপেক্ষভাৱে তদন্ত কৰি বিধিসন্মতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আটাইতকৈ কঠিনতকৈ কঠিন শাস্তি তেওঁলোকক বিহিব লাগে কিন্তু তাৰ পৰিৱৰ্তে এই বিষয়টোক লৈ ৰাজনীতিকৰণ হ'ব নালাগে এইকাৰণেই নালাগে যেতিয়া এই ধৰণৰ কথাবোৰক লৈ ৰাজনীতিকৰণ কৰা হয় ধৰ্মীয় সেন্টিমেন্টটো সকলো মানুহৰ আটাইতকৈ এটা সেনজিটিভ সেন্টিমেন্ট আজিৰ তাৰিখত বুলিয়েই নহয় ধৰ্মীয় বিষয়বস্তুবোৰ অলপ সেনজিটিভ হয় আৰু এই সেনজিটিভ বিষয়বস্তুবোৰৰ দুৰ্বল স্থানত যেতিয়া মানুহে আঘাত কৰে আৰু তাৰ যেতিয়া এটা ডিজাইন তৈয়াৰ কৰা হয় আৰু সেই ডিজাইনৰ জৰিয়তে সমাজখনক দ্বিখণ্ডিত কৰাৰ যি পৰিকল্পনা কৰা হয় ই সমাজ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে ভৱিষ্যতৰ সমাজখনৰ কাৰণে অতিকে দুখজনক আৰু অতিকে ভয়ংকৰ জহিৰুল তদন্ত চলি আছে কিন্তু প্ৰথমতেই আপোনালোকৰ সভাপতিয়ে কৈ পেলালে যে এয়া আৰএছএছ আৰু বিজেপিৰ দ্বাৰা কৰা এটা কাম মই আহি আছোঁ তালৈকে সেইকাৰণে কৈছোঁ যে প্ৰজন্মটোক ক্ষতি কৰিব পৰা কাম কোনে কৰিব নালাগে আজি মানে সাময়িকভাৱে মই মোৰ ক্ষমতা দখল কৰাই হওক বা অন্য কিবা ইণ্টেনশ্যন যিয়েই নহওক কিয় মই সেইটো কৰিব যাওঁতে মই এটা সমাজ এটা প্ৰজন্মক ধ্বংস কৰাটো কোনো কাৰণত উচিত নহয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যবোৰ আমি শুনিছোঁ আজি কেইবাদিন ধৰি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনি আহিছোঁ প্ৰথম অৱস্থাত যেতিয়া কটনৰ ডাষ্টবিনত এই ধৰণৰ কিবা মাংস আৰু হাড্ডিৰ কথা ওলাল মুখ্যমন্ত্ৰী মহোদয়ে ষ্ট্ৰিক্ট একশ্যন লৈ তাক গ্ৰেপ্তাৰ কৰিব লাগিছিল যি তেখেতৰ গৃহমন্ত্ৰীত্বৰ অধীনত যিমানখিনি ক্ষমতা আছিলে তাক প্ৰয়োগ কৰি পেলাই সেইসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগিছিল আমি বিচাৰিছিলোঁ সেইটো কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈ আছে যে কটনৰ দৰে জেগাত এই ধৰণৰ কাম কৰিছে আজি কটনৰ মানুহে প্ৰতিবাদ নকৰে কটনৰ ষ্টুডেণ্টে প্ৰতিবাদ নকৰে আজি অসমত প্ৰতিবাদ নহয় আৰে মহোদয় প্ৰতিবাদ কৰিলে সমাধান হ'ব নে সেই বস্তুটো কোনে কৰিছে আপোনাৰ হাতত সকলোবোৰ ক্ষমতা থকাৰ পিছত আপুনি তাক আইডেণ্টিফাই কৰি শাস্তি দিয়ক না অসমৰ মানুহে আপোনাক বাধা দিয়া নাই নহয় আমাক লাগে সমাধান আমাক লাগে কোনে কৰিছে তাৰ বিচাৰ আমাক লাগে এনেকুৱা ধৰণৰ কাম নহ'বৰ কাৰণে কিন্তু তাকে নকৰি পেলাই আপুনি মুখ্যমন্ত্ৰী মহোদয় হৈ পেলাই যদি আপুনি যদি কয় যে আজি কটনে প্ৰতিবাদ নকৰে আজি অসমৰ ব্যক্তিসকলে প্ৰতিবাদ নকৰে কিয় বহি থাকে অৰ্থাৎ এই কথাবোৰৰ জৰিয়তে আমি অনুমান কৰিব পাৰিছোঁ যে আপুনি প্ৰভোগ কৰিছে আপুনি বিচাৰিছে কেইদিনমান আগত আপুনিয়ে ক'লে যে অসমখনত প্ৰতিবাদ হ'ব নালাগে যি অসমত প্ৰতিবাদ কৰে তেওঁ অসমৰ উন্নয়নৰ বিৰোধী অসম বিৰোধী এলিমেণ্ট অসম বিৰোধী ব্যক্তি আৰু আজি আকৌ আপুনিয়ে কৈ আছে যে প্ৰতিবাদ কৰিব লাগে ঠিক আছে সেইটোও গ'ল তাৰপিছত আপুনি আহি গ'ল ধুবুৰীলৈকে ধুবুৰীত যি হৈছে আমি আকৌ পুনৰবাৰ কওঁ যে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগে কিন্তু সেই কামখিনি কৰিব যাওঁতেই
তাতে যদি আপুনি এটা ধৰ্ম বা এটা বৰ্গক যদি টাৰ্গেট কৰিবলৈ এজন মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ অধীনত সকলো জাতি জনগোষ্ঠী সকলোৱে নিৰাপত্তা অনুভৱ কৰিব লাগিব নিৰাপদ অনুভৱ কৰিব লাগিব আপুনি সাংবিধানিকভাৱে সকলোৰে মুৰব্বী গতিকে আপুনি কোনো পাৰ্চিয়েলিটি নকৰাকৈ যোন দোষী তাক কৰক কিন্তু এটা বিশেষ ধৰ্ম বা বৰ্ণক টাৰ্গেট কৰি পেলাই আপুনি কথাবোৰ কওঁতে মানুহৰ মনত সন্দেহ হৈছে আৰু সেইকাৰণে সেইদিনাখন আপুনি ক'লে কি যে দেৱাল লিখনক লৈ আপুনি আকৌ ষ্টেটমেণ্ট দিলে আমি কৈছিলোঁ মুখ্যমন্ত্ৰী মহোদয় দেৱাল লিখন হৈছে DC বাংলাৰ সন্মুখত দেৱাল লিখন হৈছে ডাক বাংলাৰ সন্মুখত আৰু তাত জল জল পটপটকৈ CCTV কেমেৰাকেইটা লাগি আছে আপুনি সেই CCTV কেমেৰাকেইটা পৰীক্ষা কৰক আৰু সেই CCTV কেমেৰাত একেবাৰে সন্মুখত ডাক বাংলাৰ সন্মুখত আৰু DC অফিচৰ সন্মুখত যেতিয়া ঘটনাটো হৈছে নিশ্চিতভাৱে CCTV কেমেৰাত বন্দী হ'ব আপুনি তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে নিদৰ্শন তৈয়াৰ কৰক ঠিক আছে তেনেকুৱা কাম কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য কৰিছে সেই বক্তব্যখিনি মানে আলমত মই আপোনাক সুধিবলৈ বিচাৰিছো আপোনালোকেওতো পোনপটীয়াকৈ RSSৰ নাম লৈ অভিযোগ উত্থাপন কৰিছে যে এইবোৰ RSSে কৰিছে গৌৰৱ গগৈয়ে পোনপটীয়াকৈ কৈছে কথাটো কিহৰ ভিত্তিত RSS BJPয়ে তেওঁলোকৰ এটা পুৰণি ট্ৰেণ্ড আছে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা তেওঁলোকৰ এটা পুৰণি ট্ৰেণ্ড আছে মই আপোনাক মনত পেলাই দিব বিচাৰিম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া গভৰ্ণমেণ্ট আছিলে তেতিয়া হঠাৎ এক ৰাতিৰ ভিতৰত নলবাৰীত এটা সাংঘাতিক উত্তেজনাৰ সৃষ্টি হ'ল তাতে লিখা হ'ল জইন ISIS আৰু সেইখিনি সময়ত অলপ বিশ্বত অলপমান জেহাদীমূলক কাৰ্যকলাপৰ অলপ উত্তেজনা চলি আছিলে অসমত পোষ্টাৰিং কৰা হ'ল জইন ISIS সমগ্ৰ অসম তোলপাৰ লাগিল সকলো মানুহ সচেতন হ'ল যে অসমত ISIS সোমাল আৰু তাকো জইন ৰিক্ৰুটমেণ্টৰ কাৰণে তাতে হেৰি কৰা হৈছে পোষ্টাৰিং কৰা হৈছে সকলোবোৰ সক্ৰিয় হ'ল পুলিচ সক্ৰিয় হ'ল ৰাইজ সক্ৰিয় হ'ল সচেতন ব্যক্তি সক্ৰিয় হ'ল আৰু সৰ্বানন্দ সোণোৱাল এজন নিৰপেক্ষ ব্যক্তি আছে আজি মই স্বীকাৰ কৰিম তেখেতক এজন নিৰপেক্ষ ব্যক্তি আছিল কাৰণে তেখেতৰ পুলিচে এৰেষ্ট কাক কৰিলে জানে তেখেতৰ পুলিচে এৰেষ্ট কৰিলে তপন বৰ্মন ফ্ৰম কাইহাটী মুজামিল আলী ফ্ৰম চামতা মুন আলী ফ্ৰম বৰপুৰ পুলক বৰ্মন ফ্ৰম বেলচৰ দীপজ্যোতি ঠাকুৰীয়া ফ্ৰম সৰজ্যোতি বৈশ্য এণ্ড খেলুৱা পাটোৱাৰী তেখেতসকলক এৰেষ্ট কৰিলে প্ৰসংগটো কি প্ৰসংগ আছিলে জইন ISIS বেনাৰ মাৰা ব্যক্তিসকল আছিলে আৰু সেই ব্যক্তিসকল বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ ঘনিষ্ঠ বুলি সৰ্বত্ৰ অসমত চৰ্চা হ'ল তাৰ বিৰুদ্ধে এটা ষ্টেটমেণ্ট ওলাল মই সোণোৱাল ডাঙৰীয়াক আজি তাৰিখত ধন্যবাদ দিব বিচাৰিম যে নিৰপেক্ষ তদন্তৰ জৰিয়তে এক মানুহৰ মনোমালিন্য দুটা সম্প্ৰদায়ৰ মাজত বা দুটা ধৰ্মৰ মাজত এক ক্লেছৰ পৰা তেখেতে নিৰপেক্ষ তদন্ত কৰি পেলাই এই যোন মেইন দোষী তাক কৰায়ত্ব কৰিছে মই আজি ষ্টুডিঅ'ৰ পৰা খোলাখুলিকৈ ধন্যবাদ দিব বিচাৰিম আৰু সেই একেখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিম যে ইয়াত হিন্দু হওক মুছলমান হওক যিয়েই নহওক কিয় আপুনি কৰায়ত্ব কৰক কিন্তু এইটোক লৈ পেলাই ৰাজনৈতিক যিটো ৰুটিৰ যিটো ব্যৱস্থা কৰা হৈছে সেইটো নকৰিব মুখ্যমন্ত্ৰী মহোদয় মই মাত্ৰ 10 ছেকেণ্ড শেষ কৰিম মুখ্যমন্ত্ৰী মহোদয় আজি আপোনাৰ চৰকাৰখন আৰু 4 বছৰ পূৰ্ণ হ'ল আমি আশা কৰিব বিচাৰিছিলোঁ অসমৰ মানুহে আশা কৰিছিল যে 4 বছৰ শেষ হোৱাৰ পিছত নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ মানুহে বিচাৰিছিল যে অসমৰ যি 5খন ৰাজ্যৰ ভিতৰত অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিলে 6 জনজাতি জনগোষ্ঠীকৰণৰ কথা যিবোৰ কৈছিলে কি বুলি কয় অসম চুক্তিৰ ৰূপায়ণৰ কথা যিবোৰ কৈছিলে অসমৰ কি বুলি কয় ডেভেলপমেণ্টৰ কথা যিবোৰ কৈছিলে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিফৰ্ম কৰি পেলাই অসমত ক্ষুদ্ৰ আৰু মজলীয়া ইণ্ডাষ্ট্ৰীৰ জৰিয়তে অসমৰ সবলীকৰণৰ কথাবোৰ যিবোৰ কৈছিলে গ্ৰাম্য অৰ্থনীতিক শক্তিশালীকৰণৰ যিবোৰ কথা কৈছিলে অসমৰ বানপানী সমস্যা পাৰ্মানেণ্ট সমাধানৰ কথা যিবোৰ কৈছিলে নিবনুৱা সমস্যা সমাধানৰ কথা যিবোৰ কৈছিলে এই বিষয়বোৰ লৈ পেলাই অসমৰ মানুহে আলোচনা কৰা হৈছে দুৰ্ভাগ্যৰ বিষয় যে আজি গৰু গাহৰি মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তি সাংবিধানিক হেৰিত বহি পেলাই ক'ব যে কোনোবাই যদি গৰু মাংস পেলাইছে আপোনালোকৰ গাহৰি মাংস পেলাই থোৱা হিচাপ বৰাবৰ মুখ্যমন্ত্ৰী মহোদয় ঠিক আছে কথা মই সম্পৰ্ক কলিতা আপোনাৰ ওচৰলৈ লৈ যাব খুজিছো সম্পৰ্ক কলিতা আপোনাৰ ওচৰলৈ আহিছো সম্পৰ্ক কলিতা প্ৰথম প্ৰতিক্ৰিয়া চাওক এতিয়া চাইনা আমেৰিকাই কোৱান্টাম ফিজিক্স কোৱান্টাম মেকানিজমৰ ওপৰত কাম কৰি আছে পৰমাণুৰ ভিতৰত কি আছে সেইটোৰ পৰা কি সমাজৰ লাভালাভ হ'ব পাৰে আৰু সেই যিটো প্ৰতিযোগিতা আৰু আমি প্ৰতিযোগিতা কৰি আছো গৰু আৰু গাহৰি পেলোৱাত সেইকাৰণে মই এটা কথাই বুজি পাইছো আমি যেতিয়ালৈকে এই এনেকুৱা ধৰণৰ কাম কাজক গুৰুত্ব দি থাকিম সেই মানুহখিনি এনেকুৱা কাম কাজ কৰিয়ে থাকিব কাৰণ এইটোতো প্ৰডাক্টিভ কাম নহয় তেওঁলোকক গুৰুত্ব লাগে ইয়াৰ পৰা কোনোবা ৰাজনৈতিকভাৱে বা যিকোনোভাৱে লাভালাভ হ'ব সেইকাৰণে মই ভাবোঁ এনেকুৱা এটা ব্যৱস্থা চৰকাৰে কৰিব লাগে গাঁও পঞ্চায়ত মিউনিচিপালিটি এনেকুৱা ধৰণৰ কিবা যদি অবৈধ বস্তু পোৱাত কোনোবাই পেলাই চাফা কৰাৰ ব্যৱস্থা কৰিব লাগে কিন্তু বৰ আলোচনা কৰিব নালাগে যদি আমি এই বিষয়টো লৈ আলোচনা কৰি থাকোঁ তাৰ মানে আমি সেই দুষ্কৃতিকাৰীসকলে মুখ্যমন্ত্ৰীয়ে শ্বুট এট ছাইটৰ নিৰ্দেশ দিছে কলিতা ডাঙৰীয়া শ্বুট এট ছাইটৰ নিৰ্দেশ দিছে ধুবুৰীত মানে মই আপোনাক এটা কথা কওঁ শ্বুট এণ্ড চাইটৰ নিৰ্দেশ দিছে কাক দিছে মই তেওঁৰ বক্তব্যটো শুনিছো তেওঁৰ বক্তব্যটো সেলফ কন্ট্ৰাডিক্টৰী তেখেতে কৈছে আৰক্ষীয়ে অপৰাধী বুলি অনুভৱ কৰিলেই গুলিয়াওক আৰে আৰক্ষী অপৰাধী বুলি কেনেকে অনুভৱ কৰিব এজন অভিযুক্তক অপৰাধী বুলি ক'বলৈ আমাৰ এটা আইনী ব্যৱস্থা আছে আৰু সেই ব্যৱস্থাটোক এটা কথা কোৱা হয় ইন'চেণ্ট আনটিল প্ৰুফ গিল্টি যেতিয়ালৈকে আইনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৱে কয় যেতিয়ালৈকে এজন মানুহ দোষী সাব্যস্ত নহয়
তেতিয়ালৈকে তেওঁ ইনচেণ্ট। এই ব্যৱস্থা চলি থকা এখন দেশত আৰক্ষীয়ে অনুভৱ কৰিলে অপৰাধীক গুলিয়াব। এজন মুখ্যমন্ত্ৰী এজন গৃহমন্ত্ৰীৰ এনেকুৱা ধৰণৰ অদায়িত্বশীল বক্তব্যই যথেষ্ট পৰিতাপৰ বিষয়। আৰু মই চবতকে চিন্তাৰ বিষয়টো হৈছে আজি অসমৰ মুখ্যমন্ত্ৰী হতাশাগ্ৰস্ত হৈছে নেকি। নিৰ্বাচন চমু চাপি আহিছে আৰু তেওঁৰ যিটো একাউণ্টেবিলিটি, তেওঁ আজি গুৱাহাটীৰ বানপানীয়ে হওক, অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনেই হওক, অসমৰ অন্যান্য GDP হওক, অসমৰ যিখিনি আপোনাৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, কিমান মানুহ পভাৰ্টি লাইনৰ তললৈ গ'ল নে পভাৰ্টি লাইনৰ ওপৰলৈ আহিল, এই ধৰণৰ গোটেই কথাবিলাকৰ ইণ্ডিয়া লেভেলৰ যিটো আপোনাৰ ইণ্ডেক্স আছে তাত অসম বহুত বেয়াকে পিছ পৰিছে। আৰু আমি ঋণৰ ওপৰত ঋণ লৈ আছো, আমি ঋণগ্ৰস্ত হৈ গৈ আছো। এই গোটেইখিনি ফালৰ পৰা তেওঁ এজন মানে ফেইলাৰ আৰু হতাশাগ্ৰস্ত হৈছে। সেইকাৰণে তেওঁ ইভেণ্ট মেনেজমেণ্ট, হেডলাইন মেনেজমেণ্ট কৰিবৰ কাৰণে এনেকুৱা কিবা কৰাইছে নেকি, এনেকুৱা এটা আমাৰ অনুভৱ হয়। কাৰণ ভলনাৰেবল মানুহে কেতিয়াও এই ধৰণৰ কথা নকয়। কাৰণ লখিমপুৰত যিটো ঘটনা, তাৰমানে আপোনাৰ অভিযোগ যে এয়া মুখ্যমন্ত্ৰীয়ে কৰোৱাইছে? নাই, মই কোনটো কৈছো, আজি যিটো মুখ্যমন্ত্ৰীয়ে গৰু গাহৰিৰ কথা কৈছে, এই কথাখিনিতো অসমত যোৱা 10 বছৰ, যোৱা 5 বছৰত ইমান শুনিবলৈ পোৱা নাই। অসমততো মুছলমানৰ জনসংখ্যা স্বাধীনোত্তৰ কালৰ পৰাই আছে, কিন্তু আজিতো এই যে গৰু মাংস পেলোৱা, অমুক পেলোৱা, এই ধৰণৰ প্ৰথাটো আজি কেইদিনমানৰ পৰাই আৰম্ভ হৈছে। এইটো তাৰ লগতে কথা, এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ লগতে কৈ মানুহখিনিক উচ্ছেদ কৰিব লাগে। তাৰ মানে ইয়াৰ লগত এটা যিটো উচ্ছেদৰ ইণ্টেনশ্যন, সেই বস্তুটো আছে। আৰু উচ্ছেদৰ কাৰণে এটা ট্ৰিগাৰ পইণ্ট লাগে। সেই উচ্ছেদিত কৰিবৰ কাৰণে ট্ৰিগাৰ পইণ্টটো এইটো ব্যৱহাৰ কৰিব পাৰে। যিহেতু উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে খুব ভাল পায়। ঠিক আছে, মই গৈ আছোঁ। চম্পক কলিতা বৰ ডাঙৰ এটা পইণ্ট আপুনি উল্লেখ কৰিছে, মই সেই বিষয়লৈ যাম। মই লক্ষ্যগড়ৰ পৰা প্ৰতিক্ৰিয়া ল'ম। তাৰ আগতে যিহেতু আমাৰ সৈতে বলেন বৈশ্য ডাঙৰীয়া আছে, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ তেওঁ ৰাজ্যিক সভাপতি, আপোনাৰ প্ৰথম ক'বলগীয়াখিনি। এতিয়া কথাটো হৈছে কি, গৰু গাহৰিৰ কথা আছে, জেহেৰুল ইছলাম ডাঙৰীয়াই দুটা ডাঙৰ কথা কৈছে, সেই দুটাৰো মই এনচাৰ কৰিব লাগিব। কিন্তু প্ৰথম চম্পক কলিতা ডাঙৰীয়াৰ কথাৰ পৰা আৰম্ভ কৰোঁ। চম্পক কলিতা ডাঙৰীয়াৰ মতে ইয়াৰ আগত একো হোৱা নাছিল। তেখেতে ক'ত থাকে মই নাজানো, তেখেতে অসমত থাকে নে নাথাকে। 910 সত্ৰৰ ভূমি অবৈধভাৱে বেদখল কৰিলে। বৰ এলেঙি, আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰৰ সন্মুখত তেওঁৰ জীয়ৰীক বোৱাৰীক ধৰ্ষণ কৰি হত্যা কৰি তাক সেই মাটি দখল কৰিলে। অসমৰ এটা ধৰ্মীয় অনুষ্ঠানৰ ওপৰত এই আগ্ৰাসী মুছলমানৰ আক্ৰমণ চলিছিল। সেই সময়খিনিত চম্পক কলিতাই শুই আছিল নেকি, কুম্ভকৰ্ণ নিদ্ৰাত আছিল। 2 নম্বৰ কথা হৈছে চীনৰ পৰমাণুৰ উদ্ধৃতি খুব দিয়ে এনেকুৱা ধৰণৰ মানুহবিলাকে। আৰে ভাই, চীনে পৰমাণুৰ ভিতৰত কি আছে সেইটো এই কাৰণেই পাৰিছে তেওঁলোকে কৰিবৰ কাৰণে। তাত তেওঁলোকে এটা শান্তি প্ৰতিষ্ঠা কৰিছে। কেনেকৈ উইঘুৰক চাওক আপুনি, উইঘুৰত এনেকুৱা আগ্ৰাসী মুছলমানক কি ধৰণৰ ব্যৱস্থাত ৰাখিছে সেইটো চাই লওক। তাৰ পিছত সিহঁতে শান্তিৰে এই কথাবিলাক বিশ্লেষণ পৰমাণুৰ বিশ্লেষণ কৰিবৰ কাৰণে সক্ষম হৈছে। যেতিয়া আপোনাৰ কিছুমান মানুহৰ ধৰ্মৰ প্ৰতি দায়বদ্ধতা নাথাকিব পাৰে, কিন্তু সৰহসংখ্যক মানুহৰ ধৰ্মৰ প্ৰতি দায়বদ্ধতা আছে। নিজৰ ধৰ্মটোক তেওঁলোকে সৰ্বোচ্চ স্থান দি আহিছে। আৰু যেতিয়া নিজৰ যেতিয়া ধাৰ্মিক অনুভূতিত আঘাত হানিব আৰু সেই কথাবিলাক বাৰম্বাৰ সহ্য কৰি দেখা যাব, তেতিয়াহ'লে শান্তিৰ অসম বুলি আপুনি ক'ব পাৰিব। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে মাত মাতিছে, এই ইছ্যুটোত আমাৰ মাত মাতা হৈছে বা প্ৰতিবাদ কৰা হৈছে। ইয়াৰ আগত গৰুৰ মাংস পেলোৱা ঘটনা, নামঘৰ মন্দিৰত গৰুৰ মাংস পেলোৱা ঘটনা আপোনাক হিচাপ দিলে 4 দিন হিচাপ দিব পাৰিম মই। কিন্তু সিদিনাৰ কথা কৈছোঁ, 2019 চনৰ কথা কৈছোঁ মই। সৰভোগ ৰহাত নামঘৰ জ্বলাই দিলে, গুৰু আসন জ্বলাই দিলে, ধৰিলে সেই মুছলিম যুৱকজনক ধৰিলে। ধৰাৰ পিছত স্থানীয় মুছলমানসকলে ওলাই আহি ক'লে এইজন মানসিক বিকাৰগ্ৰস্ত লোক। গতিকে তাৰ ওপৰত কি আইন হ'ব আপুনি কওক? এনেকুৱা ধৰণৰ যদি ষড়যন্ত্ৰ থাকে কি হ'ব কওক? জেহেৰুল ইছলাম ডাঙৰীয়াই কৈছে যে ICC লিখা জেগাখিনিত যিটো ইনচিডেণ্ট হৈছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত নিৰপেক্ষ তদন্ত হৈছিল, তাত হিন্দু ল'ৰাও ধৰা পৰিছে। আৰে হিন্দু ল'ৰা, মই কোৱা নাই এইকেইজন ICC আছে বুলি। হিন্দু ল'ৰাই ICC কৰিব নোৱাৰে নেকি? এনেকুৱা কিবা নজিৰ আছে নেকি? 2 নম্বৰ কথাটোত মই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীক ব্যৰ্থতাৰ কাৰণে এই কথাবিলাক এটা সৃষ্টি কৰা বুলি চম্পক কলিতা ডাঙৰীয়া বা জেহেৰুল ইছলাম ডাঙৰীয়াই যিটো পাকে প্ৰকাৰে ক'বলৈ বিচাৰিছে, আচল কথাটো সেইটো নহয়। প্ৰথমবাৰৰ কাৰণে চৰকাৰী পক্ষৰ পৰাও হিন্দুসকলক এইবাৰ গুৰুত্ব সহকাৰে লৈছে আৰু এই ইছ্যুটো সৰু ইছ্যু হিচাপে লোৱা নাই। আৰু ইছ্যুটো সৰু ইছ্যু হিচাপে লোৱা নাই কাৰণে আজি জাগ্ৰত হৈছে। কংগ্ৰেছে গুৰুত্ব সহকাৰে লোৱা হ'লে এই কংগ্ৰেছৰ শাসনকালত হিন্দু এই অৱস্থা হ'লহেঁতেন নেকি? ইন্দিৰা গান্ধীয়ে নিজেই কৰ সেৱকক, গো সেৱকক, কেৰপাজী মহাৰাজৰ সেই শান্তি সমদলৰ ওপৰত নিৰ্বিচাৰ গুলি চলালেহেঁতেন নেকি? গতিকে কংগ্ৰেছে কোনো কালে, আৰু কংগ্ৰেছে আজি পৰ্যন্ত কংগ্ৰেছে কেৱল মুছলিম ভোটৰ তোষামোদত ব্যস্ত আছে। আজিৰ ইমান ডাঙৰ ইনচিডেণ্টতো কংগ্ৰেছে কি দেখা পাইছে? কংগ্ৰেছৰ সভাপতিগৰাকী, নিৰ্বাচিত সভাপতিগৰাকী গৌৰৱ গগৈ RSSৰ ভোট দেখা পালে। তেওঁ এইটো কিয় দেখা নাপালে? তাত যে এই যে বাহিৰৰ পৰা অহা ইমামবিলাকে যে আজি বছৰ ধৰি ইয়াতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি আছে, সেই কথাবিলাক কোনোবা দিনা দেখা পাইছে নে? গৌৰৱ গগৈ ডাঙৰীয়াই RSSৰ ভোট দেখা পালে। তেওঁ RSSৰ বিষয়ে ষ্টাডি কৰক। আৰু তেওঁ কৰিব কিয়? তেওঁ RSSক এইটো ইণ্টেনশ্যনেলি কৈছে। কিয় কৈছে? গৌৰৱ গগৈ হ'ল পাকিস্তানৰ প্ৰিয় পাত্ৰ। পাকিস্তানৰ প্ৰিয় পাত্ৰ এজনে, পাকিস্তানে যাক বেয়া পায় তেওঁ বেয়া পাবই লাগিব, কাৰণ পাকিস্তানৰ পচন্দৰ কাৰণে তেওঁ সভাপতি হ'বলৈ পাৰিছে। আৰু চবতকৈ আচৰিত কথাটো হৈছে, যেতিয়া গৌৰৱ গগৈ সভাপতি হৈছে, হোৱাৰ পিছৰে পৰা এই
প্ৰথম ঈদ আৰু প্ৰথম ঈদতে এই ইনচিডেণ্টটো হৈছে ইয়াৰ আগৰবাৰ ঈদত কিন্তু এই ইনচিডেণ্ট হোৱা নাছিল এইবাৰ হৈছে গতিকে আমি কিন্তু গৌৰৱ গগৈৰো ইয়াতে এটা ষড়যন্ত্ৰৰ কৰবাত তেওঁৰো হাত আছে বুলি আমাৰ সন্দেহ হৈছে গতিকে এই গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া RSSৰ ইয়াত হস্তক্ষেপ দেখা পাইছে তেখেতে আজিলৈকে ক্ষমাও বিচৰা নাই এনেকুৱা ধৰণৰ এটা তেওঁ ধৃষ্টতাকাৰী এটা তেওঁ মানে মন্তব্য দি উঠি তেওঁ অলপৰ কাৰণে অনুতপ্ত হোৱা নাই যি RSSে 1925 চনৰ নাই 1925 চনৰ পৰা কেৱল ৰাষ্ট্ৰৰ কাৰণে ত্যাগ কৰি গৈছে শত সহস্ৰ হেজাৰ লোকে নিজে প্ৰচাৰক হৈ ওলাই আহি যত সৰ্বস্ব ত্যাগ কৰি নিজৰ জীৱন যৌৱন সকলো ত্যাগ কৰি ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত মনোভাৱেৰে ওলাই আহিছে তেওঁ এনেকুৱা ধৃষ্টতা কৰিব পাৰিলে যে এই গৰু মাংস পেলোৱাৰ ঘটনাত RSSৰ লিডাৰক তেওঁ টানি আনিবৰ কাৰণে এনেকুৱা ধৃষ্টতা কৰিলে গতিকে তেওঁ এবাৰো ক্ষমা খোজা নাই এতিয়ালৈকে আৰু তেওঁ এইটো অনুতপ্ত হোৱা নাই যে তেওঁ এটা ভুল বৰঞ্চ তেওঁৰ দেউতাকেই কৈছিল যে কংগ্ৰেছে RSSৰ নিচিনা হ'ব লাগিব গণমুখী হ'ব লাগিব ঘৰে ঘৰে যাব লাগিব ঘৰে ঘৰে গৈ ঘৰত তেওঁলোকৰ লগত খোৱা বোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিটো এছিমিলেশ্যন এই এছিমিলেশ্যন তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান হৈ এখেতে কিন্তু তাৰ সম্পূৰ্ণ উল্টা এটা কথা কোৱাৰ আমি ৰহস্যটো বুজি পোৱা নাই আৰু বাৰে বাৰে কোৱা হৈছে যে বিজেপিয়ে মই বিজেপিৰ মুখপাত্ৰ নহয় লক্ষ্য কোঁৱৰ ডাঙৰীয়াই কোৱা কথাখিনি আপোনালোকে স্পষ্ট হৈছে গোটেই পিকচাৰটো বাৰে বাৰে কোৱা হৈছে যে বিজেপিয়ে ৰাজনীতিৰ কাৰণে জাতপাতৰ ৰাজনীতি বা মাংসৰ ৰাজনীতি কৰিছে বুলি যদি বিজেপিয়ে মাংসৰ ৰাজনীতি কৰিছে গৌৰৱ গগৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰা নাই নেকি RSSৰ নাম টানি আনি ইয়াত যদি বিজেপিয়ে হিন্দুত্বৰ সমৰ্থনত কথা কৈ হিন্দুৰ ভোট আদায় কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে মুছলমানৰ সমৰ্থনত অনাহকত চিঞৰ বাখৰ কৰি তেওঁ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে চেষ্টা কৰা নাই নে এইটো আমি কেইজনমান বুদ্ধিজীৱী বুলি ভবা ব্যক্তিয়ে নুবুজিলেও অসমৰ কিন্তু সৰহসংখ্যক হিন্দু লোকৰ এতিয়া চকু খোল খাইছে গৌৰৱ গগৈৰ স্থিতি স্পষ্ট হৈছে মইতো চবতকৈ আচৰিত হৈছোঁ মই ভাবিছিলোঁ যে গৌৰৱ গগৈ বাহিৰত বিদেশত পঢ়া শুনা কৰি আহিছে বিদেশী লোকৰ লগত উঠা বহা আছে গৌৰৱ গগৈ খুব ভাল পলিটিচিয়ান হ'ব কিন্তু যিদিনাখনে গৌৰৱ গগৈ RSSক গালি পাৰি দিলে যিদিনাখনে RSSৰ ভোট তেওঁ দেখিবলৈ পালে সেইদিনাখন তেওঁ অসমৰ বুকুত কিন্তু ইয়াৰ আগলৈকে হোৱা নাছিল সেইদিনাখনৰ পৰা তেওঁ যে প্ৰ মুছলিম এই কথাটো কিন্তু তেওঁ নিজে প্ৰতিষ্ঠা কৰিলে গতিকে এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মাই হিন্দু ভোটৰ কাৰণে আশা কৰিব নালাগে গৌৰৱ গগৈ কোৱা কথাষাৰতে হিন্দু ভোট পলাই গৈছে কোনো কাৰণত কেতিয়াও হিন্দু যিখিনি অৱশিষ্ট ভোটাৰ আছে সেইখিনিকো আমি আহিবলৈহে আহ্বান জনাইছোঁ কংগ্ৰেছ ঠিক আছে মই দেৱজিৎ গোস্বামী আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিছোঁ বহুতখিনি কথা শুনিলোঁ আমি চাওক আমি যে যোৱাবাৰ বাজেটত যেতিয়া আমাৰ ছেটেলাইটৰ কথা আছিলে আমি খুব ভাল পাইছিলোঁ যে অসম আকৌ আমি ভাল কথা পাতিম এনেকুৱা ধৰণৰ আলোচনালৈ দুমাহৰ ভিতৰতে আহিব লাগে বৰ এটা হতাশজনক কথা মুখ্যমন্ত্ৰী এইটো আপোনাৰ কোনোবাই কেনেকুৱা ধৰণৰ কোনোবাই দুষ্টিকাৰীয়ে বেয়া কাম কৰিছে আমাৰ আইন আছে আৰু আমাৰ পুলিচ প্ৰশাসন খুবেই ভাল আমি জানো খুবেই ষ্ট্ৰং তেওঁলোকে শাস্তি দিব আৰু যোনে শাস্তি পাব লাগে তেওঁলোকে শাস্তি পাব তাত মুখ্যমন্ত্ৰী যিটো কথা ক'লে যে এইটো মাংস পেলালে আমি সেইটো পেলাম সেইটো একচুৱেলি ঠিক নহয় কি কোনোবাই আপোনাৰ বেয়া কাম কৰিছে বুলি আমি বেয়া কাম কৰিম নেকি সেইটো মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা ধৰণৰ কথা শোভা নিদিয়ে একেলগতে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো কথা ক'লে যে একে ভাষাৰে যিটো কৰিলে যে বিজেপি RSS তেওঁলোক এনেকুৱা সেইটো কথা নহয় তাতো থাকিব পাৰে এনেকৈ কংগ্ৰেছতো কিছুমান বেয়া মানুহ আছে সমাজতো বেয়া মানুহ আছে বেয়া কামটো কোনোবাই কৰিয়ে আছে তেনেকৈ ডেফিনেটলি বিজেপিটো থাকিব পাৰে RSSতো থাকিব পাৰে সেইটো আমি নুই কৰিব নোৱাৰোঁ কিন্তু বিজেপি এটা ৰাষ্ট্ৰীয় দল সৰ্ববৃহৎ এটা দল RSSৰ এটা ডাঙৰ ইতিহাস আছে তেওঁলোকে মই 1925ৰ RSS মই নাজানো স্বাধীনতা কিন্তু এতিয়া মই যিটো RSS দেখিছোঁ যে দেশৰ উন্নতিৰ কাৰণে কাম কৰি আছে তাত কিছু আছে অতি হিন্দু দেখাব গৈ RSSতো এনেকুৱা মানুহ আছে যে সমাজৰ আপোনাৰ হিতৰ বিপৰীতে কাম কৰে কিন্তু যিটো গৌৰৱ গগৈৰ কথা ক'লে একে আশাৰতে যে বিজেপি RSS এনেকুৱা হয় সেই কথাটো তেনেকুৱা নহয় আমি যদি সৰ্বসাধাৰণ ৰাইজ হিচাপে আমি যদি চাওঁ ইছলামাইজেশ্যন সঁচাকৈ ইছলামাইজেশ্যন গোটেই পৃথিৱীতে হৈছে আজি যদি আপুনি চাই ৱৰ্ল্ডৰ 25.6% ইছলাম ধৰ্মীয় মানুহ প্ৰায় 205 কোটি আৰু হিন্দু যদি চাই আপুনি 14.9 কোটি পৃথিৱীতে 800 কোটিৰ ভিতৰত তাৰমানে প্ৰায় 120 কোটি হিন্দু মানুহ আছে অলমষ্ট ডাবল আপোনাৰ ইছলাম মানুহ আছে সেই অসমতে আমি যদি চাওঁ সেই তেতিয়াৰ পৰা গ্ৰ' মোৰ ফুড কওক যি কওক বিভিন্ন ক্ষেত্ৰতে কওক আমাৰ ফাৰ্টাইল লেণ্ডৰ কাৰণে বিভিন্ন জেগাৰ পৰা মানুহবিলাক আহিছে আহি পেলাই অসমত অৱস্থিত হৈছে তেতিয়াৰ পৰা ইছলামৰ মানুহখিনি 8-9খন ডিষ্ট্ৰিক্টত আজি তেওঁলোক সংখ্যাগুৰু বাঢ়ি গৈ আছে এতিয়া তাত আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ যদি ইলিগেল মাইগ্ৰেণ্টছ আছিলে তেতিয়াহ'লে এইখন চৰকাৰে কৰিব লাগিছিলে তাত আমি আৰু এইটো আজি মই 50টা বছৰৰ পৰা একেটা কথাই শুনি আছোঁ AGP আমাক দুবাৰ ঠগালে তাৰপিছত কংগ্ৰেছো আহিছিলে IMDT আনিলে 2005 IMDT যোৱাৰ পাছতো আপোনাৰ UDF আহিলে UDF প্ৰটেক্ট কৰিলে কিন্তু উন্নতি একো নকৰে কোনেও নকৰে অলপ যদি মই এটা কথা আৰু আপোনাক কৈ থৈ দিওঁ যদিও আজি সংখ্যালঘুৰ কিন্তু অলপ এই যোৱা 5-7টা বছৰত মই দেখিছোঁ যিহেতু মই চৰকাৰী আঁচনি কামৰ মূল্যায়নৰ কামত ইভালুৱেশ্যনৰ বহুত কামকেইটা কৰোঁ কাৰণে মই দেখিছোঁ যে ইকনমিক আপলিফমেণ্ট অফ দ্য মাইনৰিটি কমিউনিটি যোৱা 5-7 বছৰত সাংঘাতিকভাৱে হৈছে কিয় হৈছে বিজেপি বহু আঁচনিয়ে এই মুছলিম মানুহখিনিক বা ইছলাম ধৰ্মীয় মানুহখিনিক চুই যাব পাৰিছে কিয় বিজেপি স্কিমবিলাকটো বা গভৰ্ণমেণ্টৰ স্কিমবিলাক ধৰ্মীয় মেৰুকৰণৰ নহয় চবকে পাইছে হিতাধিকাৰী তেওঁলোকে বেছি স্কিম পোৱাৰ কাৰণে বিভিন্ন ধৰণৰ 18,000 কোটি টকা যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম হৈছে মেজৰিটি লেবাৰ তেওঁলোকে ছাপ্লাই কৰিছে এগ্ৰিকালচাৰ ছেক্টৰত যিমান মডাৰ্ণাইজেশ্যন হৈছে তেওঁলোকে পাইছে জলসিঞ্চনৰ সুবিধা
ব্যৱস্থা তেওঁলোকে পাইছে, অৰুণোদয় সুবিধা তেওঁলোকে পাইছে, মহিলা সবলীকৰণৰ তেওঁলোকে পাইছে, স্কিল ইণ্ডিয়া সুবিধা তেওঁলোকে পাইছে, মেক ইন ইণ্ডিয়া সুবিধা তেওঁলোকে পাইছে। সেইকাৰণে আপুনি দেখিছে যে যোৱা পঞ্চায়ত ইলেকশ্যনত বহু বিজেপি সমৰ্থিত প্ৰাৰ্থী মুছলিম এৰিয়াত তেওঁলোকে জিকি আহিছে, এইটো কথা। এতিয়া মই দ্বিতীয়টো আপোনাৰ কথাটো ক'ব বিচাৰিছোঁ, আমি একচুৱেলি এনেকুৱা ধৰণৰ আলোচনাত বহিবলগীয়া হোৱাটোৱে ঠিক নহয়। আৰু মই বিজেপি মুখপাত্ৰ হওক, আমাৰ বিশ্ব হিন্দু ফ্ৰণ্টৰ তেখেতসকলকো কওঁ যে আমি সমাজখন ভালকৈ ৰাখিব হ'লে আমি এনেকুৱা ধৰণৰ আলোচনাবিলাকৰ পৰা, এনেকুৱা ধৰণৰ মন্তব্যবিলাকৰ ফালৰ পৰা, গৌৰৱ গগৈ ডাঙৰীয়াক আমি APCC সভাপতি হৈছে, এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰিব নালাগে। আৰু মুখ্যমন্ত্ৰীৰ পৰাতো আমি আশাই কৰিব নালাগে এনেকুৱা ধৰণৰ। তথাপি কৈছে কি প্ৰসংগত ক'লে নাজানো। আমাৰ এতিয়া আমি আগবাঢ়িব লাগে, আমি আগুৱাই যাব লাগে, এনেকুৱা ধৰণৰ আলোচনা। বিৰতিলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মন্তব্যটো এবাৰ দেখুৱাই লৈছোঁ, তাৰপাছত পোনপটীয়াকৈ বিৰতি, তাৰপিছত উভতি আহিম। মোৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ আহে। তাৰ কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থ'ব লাগে, আমি গাহৰি মাংস থ'ম, আমি গৰুৰ মাংস কিয় থ'ম? যদি হিন্দুৱে মাংস থ'বই লাগে, আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম, আমি গৰুৰ মাংস কিয় থ'ম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থ'ব, বডিটো ক'ত থ'ব? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়, সেনেকুৱাইটো হ'ব লাগিব কথাটো। আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক, কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক, সেইটোৰ ওপৰতো একো নকয়। মানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে। এই আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ কিয়দাংশ। মই এটা বিৰতি লৈছোঁ, তাৰপিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে হেশ্বটেগ। মই এই মুহূৰ্তত আকৌ এবাৰ নীল পৱন সভাপতিৰ সৈতে সংযুক্ত হৈছোঁ। তেওঁ হয়তো আৰু কিছু মানুহৰ সৈতে আছে। মই বৰ বেছি সময় দিব নোৱাৰিম নীল, যদি আমি পাইছোঁ পোনপটীয়াকৈ। নীল, নীল পৱনক স্ক্ৰীণত বিচাৰিছোঁ, মই স্ক্ৰীণত দিয়ক। নীল পৱন, নীল পৱন শুনিছে? হয় হয়, শুনি আছোঁ। হয়, বৰ বেছি সময় নাই, আৰু কোনে কি ক'বলৈ বিচাৰিছিলে? হয়, মানুহ চাওক, মই কৈছোঁ যে মানুহৰ মাজত এতিয়াও কিন্তু শংকা কিছু পৰিমাণে কমা নাই। আজি গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল, তেওঁলোকে ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বহু ইয়াত কথা জড়িত হৈ আছে, কাৰণ মানুহ শংকিত হৈ আছে, সকলোৱে ভাবিছে যে উৰা বাতৰি কিছুমান ওলাইছে। গতিকে আজি ইয়াতেই বহু দল সংগঠনে ৰাইজৰ লগত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি কথা পাতিব বিচাৰিছোঁ, আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব এই মুহূৰ্তত যে গোটেই বিষয়টো আপোনালোকে চাই আছে? আচলতে ইয়াত এক পূৰ্ব পৰিকল্পিত ঘটনাবিলাক সংঘটিত হৈ আছে। তেখেতসকলে আমাৰ খিলঞ্জীয়া মানুহক কেনেদৰে ভয়ৰ ভাবুকিৰে এই অঞ্চল খালী কৰিব পাৰি তাৰ এক পৰিকল্পনা তেখেতে ৰচনা কৰি আছে। এই অঞ্চলৰ মানুহখিনি কেৱল মাত্ৰ ইয়াৰ পৰা অকল মাত্ৰ নামঘৰ বা সত্ৰৰ পৰা আক্ৰমণ নহয়, তেখেতসকলক ভয়ৰ ভাবুকিৰেও আক্ৰমণ কৰা হৈছে। তেখেতসকলৰ পৰা গৰু চুৰ কৰি নিয়ে, সত্ৰৰ পৰা মন্দিৰ নামঘৰৰ পৰা ফেন চুৰ কৰি, পানী মটৰ চুৰ কৰি, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰিকল্পনামূলক এটা সুপৰিকল্পনা তেখেতসকলৰ মাজত চলি আছে। গতিকে এই কথা বতৰাবিলাক যদি আমি আজি এজন অসমীয়া হৈ যদি এই কথাবিলাক উপলব্ধি নকৰোঁ নহয়, আমাৰ ভৱিষ্যত অন্ধকাৰলৈ পৰিণত হ'ব। গতিকে আজি ইয়াত ঘটনাটো সংঘটিত লখিমপুৰ নিচিনা জেগা এখনত, যেতিয়া লখিমপুৰক আমি সকলোৱে জানো যে সমন্বয় সম্প্ৰীতিস্থল, এই লখিমপুৰ এনেকুৱা ধৰণৰ ঘটনা যেতিয়া সংঘটিত হৈছে, আচলতে এক দুৰ্ভাগ্যজনক কথা, আৰু ভয় বা আৰু বহুত দিন আহিবলগীয়া কথা আছে। গতিকে এই সময়ত থাকোঁতে আমি সকলো অসমীয়া খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগে, আৰু এই অপশক্তি মৌলবাদী চিন্তা চৰ্চা কৰি কৰা মানুহবিলাকৰ বিৰুদ্ধে যুঁজিব লাগে। কাৰণ আজি অসমত চাওক, আজি আপোনাৰ 95 গৰাকী পাকিস্তানী সমৰ্থন কৰা গ্ৰেপ্তাৰ কৰা হৈছে। আজি অসমত বিভিন্ন চৌদিশে কেৱল মৌলবাদী চিন্তা শক্তিৰে শিপা পোখা মেলিছে বুলি বিভিন্ন এজেঞ্চিয়ে কথাবিলাক কৈ আছে। গতিকে এই সময় থাকোঁতে যদি চৰকাৰখনে উচিত পদক্ষেপ গ্ৰহণ নকৰে, সময় থাকোঁতে চৰকাৰখনে যদি ভূমি অধিকাৰ বা ৰাজনৈতিক অধিকাৰ প্ৰদান নকৰে, কিন্তু আহিবলগীয়া দিনবিলাক আপোনাক ভয় বা পৰিস্থিতিলৈ গতি কৰিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে বহু সংখ্যক লোক আছে। এতিয়া আমি অকণমান কথা পাতিব বিচাৰিছোঁ। আপোনালোকে আজি গৈ ৰাস্তাত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া এটা পৰিৱেশ হৈছে। গতিকে এতিয়া আপোনালোকে কি বিচাৰিছে? শান্তি বিচাৰিছে, কি বিচাৰিছে? কাৰণ প্ৰায় আপোনালোকৰ তাত চুৰি তাৰি ঘটনা এইবোৰ হৈ থাকে, সেইবোৰ হৈয়ে থাকে, সেইবোৰ আমাৰ নৈতিক হেৰি আৰু। গতিকে আপোনালোকে এতিয়া মিলা প্ৰীতিৰ মাজত শান্তিভাৱে থাকিব বিচাৰিছে? শান্তি মানে শান্তিয়ে থাকিব লাগিব আৰু কি কৰিম নহ'লে। মানস পোনচাতে যদি ক'ব বিচাৰোঁ, এইসকল লোকে এতিয়া কেৱল বিচাৰিছে যে তেওঁলোকক শান্তি লাগে, আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে এই ইয়াত বসতি। ঠিক আছে নীল, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মই আৰু বৰ বেছি সময় দিব নোৱাৰিম, কাৰণ মই অনুষ্ঠানটো আগবঢ়াই লৈ যাব লাগিব। মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল পৱনক, আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। লক্ষ্য কৰোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া কেইবাটাও প্ৰসংগ উত্থাপিত হ'ল, তাৰ মাজৰে এটা প্ৰসংগ যিগৰাকী AUDFৰ মুখপাত্ৰ চম্পক কলিতা, তেখেতে কৈছিলে যে বিজেপিয়ে এইটো এটা ট্ৰিগাৰ পইণ্ট হিচাপে এইটো এটা ব্যৱহাৰ কৰিবলৈ বিচাৰিছে নেকি? আপোনাৰ হয়তো ক'বলগীয়া বহুখিনি আছে। আচলতে মই সেইটো কথালৈ আহিম, তাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো আমি চালোঁ। এই বক্তব্যটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰশ্নৰহে ৰেছপণ্ড কৰিছে, যিটো দেখা আপোনালোকে যিটো কাটছত দেখুৱালে
তাতে কৈছে যে সম্ভৱতঃ তেওঁ সোধা হৈছিলে যে তেওঁলোকে গৰু মাংস পেলাইছে আপোনাৰ প্ৰত্যুত্তৰ কি হ'ব গৰু মাংস আপোনালোকে পেলাইছে নেকি যিটো চম্পক কলিতাৰ বক্তব্য বা জহিৰুল ইছলাম ডাঙৰীয়াৰ বক্তব্যত প্ৰকাণ্ডৰ প্ৰকাশ পাইছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে বা আমাৰ বিজেপি চৰকাৰখনৰ এটা ষড়যন্ত্ৰ নেকি এতিয়াও আপুনি যিটো প্ৰশ্ন সুধিছে যে আমি ইলেকশ্যনত জিকাৰ বাবে আমিয়ে কি জানিবা মাংস পেলাই থৈছোঁ গৌৰৱ গগৈও কৈছে RSSৰ কাণ্ড বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰশ্নটো ৰেছপণ্ড কৰিহে এই কথাটো কৈছে যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে যদি কাটিবলগীয়া গাহৰি কাটিব গৰু কিয় কাটিব এইটোহে উত্তৰ আছিল তেখেতৰ নহয় তেওঁ প্ৰথমতে কৈছে মোৰটো ৰেকমেণ্ডেশ্যন মুখ্যমন্ত্ৰীয়ে কৈছে বাইটো আকৌ আৰম্ভণি পৰা দিয়ক বাইটো আকৌ আৰম্ভণি পৰা দিয়ক বাইটো আৰম্ভণি পৰা দিয়ক ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস মুখ্যমন্ত্ৰীয়ে কৈছে এইটো মোৰ ৰেকমেণ্ডেশ্যন এতিয়া মই আপোনাৰ দ্বিতীয় কথালৈ আহোঁ যিটো চম্পক কলিতা ডাঙৰীয়াই যিটো কথা কৈছে যে এনেকুৱা ধৰণৰ ঘটনাৰ মাজেৰেহে আমি নিৰ্বাচনত জিকিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে 10 বছৰৰ কংগ্ৰেছৰ শাসন উফৰাই যেতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ গঠন হৈছিল এনেকুৱা ধৰণৰ কোনো প্ৰক্ৰিয়াৰ মাজেদি আমি অহা নাছিলোঁ 16 চনত 15 বছৰত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ উফৰাই ভাৰতীয় জনতা পাৰ্টী এটা আমাৰ মিত্ৰজোঁটে বিপুল মেণ্ডেট লৈ আমি যেতিয়া চৰকাৰ কৰিছিলোঁ এই ধৰণৰ প্ৰক্ৰিয়া আহিছিল নেকি আমি চৰকাৰ কৰিবৰ কাৰণে আমাৰ ওচৰত এতিয়া আমাৰ প্ৰচণ্ড আমাৰ সাংগঠনিক শক্তি আছে যোৱা সময়ছোৱা আমাৰ যিখিনি ডেভেলপমেণ্টেল স্কিম কেৱল মাত্ৰ আমি দেখা পাইছোঁ যে এই গোটেই বিষয়টো লৈ যদি বেছি উচ্চবাচ্য কৰিছে যদি ৰাজনীতিৰ আশ্ৰয় ল'ব বিচাৰিছে তেতিয়াহ'লে প্ৰধান বিৰোধী দল কংগ্ৰেছে ইয়াৰ পৰা সুবিধা আদায় কৰাৰ এটা প্ৰক্ৰিয়া চলাইছে কাৰণ তেওঁলোকৰ বক্তব্যত এটা কথা প্ৰকাশ পাইছে যে এই বক্তব্যটো এনেকুৱা ধৰণৰ যি আপোনাৰ 33 to 34% আপোনাৰ ইছলাম ভোট ভয় ভীতিৰে যে চৰকাৰখনে ভয় দেখুওৱা বুলি কৈ তেওঁলোকে পলাৰাইজেশ্যনৰ যোগেদি গোটেই ভোটখিনি তেওঁলোকক লাগে আৰু গৌৰৱ গগৈয়ে কেৱল যোৰহাটৰ চিটটো তেওঁ যি কি ভাবিছে যে তেওঁ সংখ্যালঘুৰো কিছু ভোট আনি 33% ইছলাম ভোট লৈ আমি চৰকাৰ কৰিম কাৰণ কংগ্ৰেছৰ এটা পুৰণা নিয়ম তুষ্টিকৰণৰ যিটো তেওঁলোকৰ নিয়ম কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সম্পূৰ্ণ সন্তুষ্টিকৰণৰ যোগেদি আমাৰ ৰাজনীতি হৈছে ডেভেলপমেণ্টৰ ৰাজনীতি উন্নয়নৰ ৰাজনীতি তাৰ যোগেদি আমি পুনৰবাৰ আমি 2026ত আমি চৰকাৰ কৰিম আৰু মহন্ত ডাঙৰীয়াই যিটো কথা কৈছে যে আমি ৰকেট ছায়েন্সৰ কথা পাতিছিলোঁ ৰকেটৰ যিটো আমাৰ বাজেটৰ নিৰ্ধাৰিত পুঁজি ইতিমধ্যে আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৈ আপোনাৰ ইছৰোৰ চেয়াৰমেনৰ পৰ্যন্ত লগ কৰি এই দিশত আগবাঢ়িছে আৰু এটা কথা কওঁ মানস যে এখন ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁ এটা জহিৰুলে যিটো কথা ক'লে সংখ্যালঘু সংখ্যাগুৰু সকলোকে সন্তুষ্ট কৰি ৰাখিবই লাগিব কিন্তু বলেণ্ডাই যিটো কথা ক'লে যে ঐতিহাসিকভাৱে কেৱল সংখ্যালঘু বুলি এটা তেওঁলোকে সহানুভূতিৰ চাপ লৈ তেওঁলোকে এই কৰ্মকাণ্ডসমূহ কৰি আহিব সেইটো কিমান গ্ৰহণযোগ্য এই প্ৰথমখন চৰকাৰ যিখন চৰকাৰে আমাৰ খিলঞ্জীয়াসকলৰ আমাৰ গুৰুজনাৰ আদৰ্শৰ ওপৰত যি বাৰম্বাৰ পদাঘাত হৈ আহিছে তাক সম্পূৰ্ণৰূপে সন্মুখৰ পৰা এজন মুখ্যমন্ত্ৰী আজি অসমৰ এই পৰিৱেশ পৰিস্থিতিৰ বাবে কংগ্ৰেছ চৰকাৰো জগৰীয়া আচলতে কংগ্ৰেছৰ মই আপোনাক এটা কথা কওঁ কংগ্ৰেছ চৰকাৰে সময়ত কাম কৰা হলে এটা কথা কওঁ যে আজিৰ তাৰিখত আমি যদি অবিভক্ত গোৱালপাৰা অবিভক্ত কোকৰাঝাৰ জিলালৈ যাওঁ আজি আপুনি চাব 1951 চনত অসমৰ মূল মুছলিম গোটেই অসমৰ মূল জনসংখ্যাৰ মূল পপুলেশ্যন আছিলে 1951 10 লাখ আজি 1.40 লাখ জহিৰুল ইছলাম মই আপোনাৰ আজিৰ তাৰিখত আপোনাৰ অবিভক্ত গোৱালপাৰাৰ হিন্দু মানুহ আজি কোকৰাঝাৰৰ বড়ো ভাইসকল অসমৰ অন্যান্য ঠাইত তেওঁলোকে ছেটেলমেণ্ট লোৱা নাই সেই ঠাইতে তেওঁলোক সংকুচিত হৈছে গতিকে আপুনি যদি আনৰিপৰ্টেড যিবোৰ ঘটনাৰ কথা কৈছোঁ হাজাৰ বিচাৰ ঘটনা আজি নামঘৰ বা সত্ৰৰ কথা এই বড়োসকলৰ উপাসনাস্থলী তাত থকা কোচৰাজবংশীসকলৰ উপাসনাস্থলী সেই যিবোৰ আজিৰ পৰা যদি আমি গজালি মেলিলে কংগ্ৰেছ চৰকাৰৰ দিনত সেইখিনি সুবিধা কিন্তু কংগ্ৰেছ চৰকাৰে কঠোৰ হাতে দমন কৰিব পাৰিলে হয় জহিৰুল ইছলাম ডাঙৰীয়া কিন্তু কংগ্ৰেছ চৰকাৰে নকৰিলে সেইখিনি সময়ত নহয় কংগ্ৰেছ চৰকাৰে যিখিনি কৰিব লগা আছে সকলোৰ কাৰণে কৰিছে কংগ্ৰেছ চৰকাৰে কোনো এটা বৰ্গ বা কোনো এটা ছেকশ্যন বা কোনো এটা ধৰ্মৰ কাৰণে কাম নকৰে কংগ্ৰেছ চৰকাৰৰ দৃষ্টিত সকলোবোৰ যিসকল ভাৰতীয় মানুহ যিসকল ভাৰতীয় নাগৰিক তেওঁ সকলোৰ বাবে কাম কৰিব এই দেশখনত যদি আপোনাৰ সাংবিধানিক অধিকাৰ আছে তেতিয়াহ'লে আপোনাৰ কাৰণে কংগ্ৰেছে কাম কৰিব মই অলপ খালি আপোনাক এটা বস্তু দেখাই ল'ব বিচাৰিছোঁ কথাবোৰ অলপ স্পষ্ট হ'ব লাগিব এই মোৰ মোবাইলত এইটো অলপ জুম কৰি দেখাই দিব পাৰিব নেকি এই ফটোখন অলপ জুম কৰি দেখাই দিয়ক না অলপমান জুম কৰি দেখাই দিয়কচোন দেখিছে নহয় এই ফটোটো এইটো মূৰত টুপিটো দেখিছে নহয় গলত এই মাফলাখনো দেখিছে এইগৰাকী ছোৱালীৰ নাম হ'ল জ্যোতি মালহোত্ৰা অলপ আগতে আমাৰ বলেণ্ডাই খুব গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী কিবা কিবি বহুত কথা ক'লে এই জ্যোতি মালহোত্ৰা বিজেপিৰ তেখেত সদস্য কেইদিনমান আগত গ্ৰেপ্তাৰ হৈছে পাকিস্তানত প্ৰেম কৰি পেলাই ভাৰতবৰ্ষৰ গোপন তথ্য পাকিস্তানক যোগান ধৰাৰ কাৰণে গ্ৰেপ্তাৰ হৈছে তেখেত আপোনাৰ কথাত মই একো মাতেই মাতা নাই ঠিক আছে মোৰ দলৰ সভাপতি মহোদয় কোনোবাই পাকিস্তান প্ৰেমী পাকিস্তান পৰশ কিবা কিবি ক'ব আৰু মই সেই কথাটো গৌৰৱ গগৈ নহয় মই আহি আছো আছে গৌৰৱ গগৈ প্ৰসংগ আছে ইয়াত কিয় টানি অনা হৈছে ধ্ৰুৱ সাক্সেনা কোন আছিলে বিজেপি আইটি দলৰ সদস্য কিহৰ কাৰণে গ্ৰেপ্তাৰ হৈছিলে
পাকিস্তানক ভাৰতবৰ্ষৰ ডিফেন্স মিনিষ্টাৰ আমি কৈ আছিলো এতিয়া মই কৈ আছো হিন্দু ল'ৰাৰ নাম কৈছিল এতিয়া সেই কথাটোৱে কৈছিলো মই এইখিনিতে আহি আছো যে এতিয়া কি বুলি কয় লক্ষ্যতাই কৈ আছে বলন বৈশ্য ডাঙৰীয়াই কৈ আছে মুখ্যমন্ত্ৰী মহোদয়ৰ ৰিকমেণ্ডেশ্যন যে কোনোবাই যদি গৰু মাংস পেলাই থৈছে তেতিয়াহ'লে আমি গাহৰি মাংস পেলাই থৈ আহিলে হ'ল কোনোবা বিজেপিৰ মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীক পঠাব নেকি এইবিলাক কৰিবৰ কাৰণে এইটো আপুনি বিজেপিৰ কথা নহয় আপুনি কিয় মাতি আছে মই কথাখিনি শেষ কৰিব দিয়ক না আপুনি পিছত ক'ব আপোনাৰ পাল যেতিয়া কৰে গতিকে মোৰ কথা আপোনালোকে সাধাৰণ ঘৰৰ দুখীয়া ঘৰৰ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক এই ধৰ্মৰ নামত ৰাজনীতিৰ নামত আপোনালোকে প্ৰভোগ কৰিব হিন্দু সমাজে কাম কৰিব ঠিক আছে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কিয় সাহস হোৱা নাই যে মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিচাপে তেখেত ফেল হৈছে আপোনালোকে খিলঞ্জীয়া অস্তিত্বৰ সংকটত খিলঞ্জীয়া খেদি পঠোৱা হৈছে খিলঞ্জীয়া এইটো কৰা হৈছে যদি সঁচাকেই খিলঞ্জীয়া মই কৈ আছো নহয় চৰকাৰ আপোনালোকৰ চৰকাৰ আছে কালি আমাৰ আগত মন্তব্য কৰিছে যে সেই লোকসকলৰ দবা শংখ বাজিলে তেওঁলোকৰ বাবে হুলস্থুল হয় সেইকাৰণে তেওঁলোকে তাৰ পৰা নামঘৰটো উঠাই দিব লাগে খেদি আহিছে মানুহক এই মানুহখিনি এতিয়া কোনোবা ভাৰতীয় মানুহে এই কামটো কৰিব নেকি জহিৰুল ইছলাম বিদেশী মানুহ যদি ভাৰতবৰ্ষত অসমত আছে তেতিয়াহ'লে এই 10 বছৰীয়া ইমান শক্তিশালী নৰেন্দ্ৰ মোদী চৰকাৰ অসমত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিদেশী মানুহক কিয় ৰাখি থৈছে আইনী মেইন কথালৈকে বিজেপিয়ে এইবোৰ কথাবোৰলৈকে কিয় গৈছে জানে এই কথাবোৰ যে বিজেপিয়ে আজি অহৰহ যে কৰি আছে বিজেপিয়ে বিগত 10টা বছৰত মই যদি আপোনাৰ এওঁলোকৰ চৰকাৰখনৰ মাত্ৰ কিহৰ কাৰণে বিজেপিয়ে এই ধৰণৰ খেল খেলিছে মই মাত্ৰ আপোনাক 30 ছেকেণ্ডত মই আপোনাৰ কথাখিনি কৈ শেষ কৰিছোঁ অসমত জিডিপিৰ হাৰ কিমান জানে 6.3% সৰ্বভাৰতীয় হ'ল 7.2 জনমূৰি আয় অসমত হ'ল 95,000 ৰাষ্ট্ৰীয় গড় হ'ল 1,72,000 নিবনুৱাৰ হাৰ অসমত হ'ল 8.1% ৰাষ্ট্ৰীয় হাৰ হ'ল 6.8% অৰ্থনৈতিক ঘাটি ঘৰুৱা উৎপাদন জিএছডিপি অসমৰ হ'ল 4.6% আন ৰাজ্যৰ ৰাষ্ট্ৰীয় হ'ল 3.1% ঔদ্যোগিকৰণৰ ক্ষেত্ৰত অসমত হ'ল 8.3% ৰাষ্ট্ৰীয় গড় 17.4% তাৰপিছত অপতি 1000 জনসংখ্যাত এমএছএমই অসমত হ'ল 5.4 ৰাষ্ট্ৰীয় গড় হ'ল 8.2 ঔদ্যোগিক নিয়োজিত শ্ৰমিক অসমত হ'ল 11.3% ৰাষ্ট্ৰীয় গড় 18.7% আৰু ইয়াৰ পিছত আৰু বহুত তথ্য আছে অপৰাধলৈকে আহক অসমত অপৰাধৰ হাৰ প্ৰতি 1 লাখৰ জনসংখ্যাত 384 ৰাষ্ট্ৰীয় গড় হ'ল 322 হিংসাত্মক অপৰাধৰ হাৰ প্ৰতি 1 লাখৰ 38টা ৰাষ্ট্ৰীয় গড় 31টা আৰু এনেকুৱা ধৰণৰ হাজাৰ তথ্য আছে এই সকলোবোৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে যেহেতু নিৰ্বাচন আহিছে আৰু এই নিৰ্বাচনত 2026 চনত গৌৰৱ গগৈক এওঁলোকে ইমান আক্ৰমণ কৰাৰ মূল কাৰণটো হ'ল যে অসমৰ সৰ্বস্তৰৰ জনতাই বিজেপি চৰকাৰৰ এই ব্যৰ্থতাৰ কাৰণে 2026 চনত গৌৰৱ গগৈ নেতৃত্বত অসমত এখন যুঁজ কৰিব গৈ আছে ৰাজনৈতিক যুঁজ সেই যুঁজখনত ভয় কৰি বিজেপিয়ে এতিয়া সকলোবোৰ কথা টানি আনি পেলাই গো মাংস গাহৰি মাংস গৌৰৱ গগৈ পাকিস্তান বাংলাদেশ সকলোবোৰ কথা চলে যাম 30 ছেকেণ্ডৰ বিৰতি পুনৰ উভতি পুনৰভতি আহিছোঁ আপোনালোকে চাই আছে হেশটেগ মই মোৰ তাত চম্পক কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া এই যিটো শংকৰ ৰাজানৰ দেশ বুলি ইতিমধ্যেই জহিৰুল ইছলাম ডাঙৰীয়াই কৈছে একাংশই এই গোটেই নেৰেটিভটোকে সলনি কৰিবলৈ বিচাৰে একাংশই কয় যে শংকৰ ৰাজানৰ দেশ কেতিয়াও নাছিলে কেতিয়াও নহয় এখন শংকৰ মাধৱৰ দেশ আছিলে আপুনি কৈছে যে ট্ৰিগাৰ পইণ্ট বিচাৰি উলিয়াইছে বিজেপিয়ে যাৰ ফলত তেওঁলোকে সেইখিনি কাম কৰিব কিন্তু তাৰ মাজতে এই ধৰণৰ যি ঘটনা প্ৰবাহ ঘটি থাকে আপুনি এগৰাকী খিলঞ্জীয়া অসমীয়া হিচাপে আপুনি নিজেও দেখিছে যে নামঘৰ পৰ্যন্ত উঠাই দিবলগীয়া হয় আৰু একাংশ মানুহে ৰাতাৰাতি গাঁও বহায় তাতে মানুহে কয় যে এইখিনি ঠাইৰ পৰা শব্দ হৈ থাকে বাৰে বাৰে তেওঁলোকে দবা শংখৰ শব্দ শুনিব নোৱাৰে তেওঁলোকে পুৱা গধূলি তেওঁলোকে নাম কীৰ্তন শুনিব নোৱাৰে গতিকে তাৰ পৰা নামঘৰটো উঠাই দিব লাগে গতিকে এইবিলাক মানুহৰ ওপৰত যেতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যায় তেতিয়াহ'লে AUDF দলটোৱে আটাইতকৈ সন্মুখত গৈ ঢাল হৈ থিয় দিয়ে তেওঁলোকে এইখিনি মানুহৰ সমৰ্থনত সদায় প্ৰথম যদি এইখিনি মানুহক যদি এই ধৰণৰ বক্তব্য কৰা এই ধৰণৰ ব্যৱস্থা বা এই ধৰণে মানুহৰ লগত ব্যৱহাৰ কৰা মানুহক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে AUDF দলটোৱেতো সদায় সন্মুখত থিয় হয় তাৰ পাছত বাকীখিনি কথা ক'লে কেনেকৈ হ'ব
আপোনাক কোনোবাই ভুল তথ্য দিছে AIUDF মন্দিৰ ভাঙা নামঘৰ ভাঙা কোনোবা মানুহক অত্যাচাৰ কৰি ক'বাৰ পৰা আঁতৰাই দিয়া কাৰ্যক কেতিয়াও সমৰ্থন নকৰে নাই নাই সেইটো সমৰ্থন দিয়া কথা কোৱা নাই এই ধৰণৰ কাৰ্যকলাপ হলে যদি উচ্ছেদ কৰিবলৈ যায় চৰকাৰে আজিও কৈছে ইনফেক্ট আজিও AIUDF কৈছে আপুনি উচ্ছেদ বস্তুটোক আপুনি আকৌ সৰলীকৃত নকৰিব কাৰণ আপুনি আজিও চাওক গোৱালপাৰাত সেই 7 বছৰীয়া 8 বছৰীয়া শিশু উচ্ছেদৰ কাৰণে ত্ৰিপাত আছে 7 বছৰীয়া 8 বছৰীয়া শিশুৱেতো গৈ পেলাই বেয়া কাম কৰিছে সেইটো এটা বেলেগ প্ৰসংগ আজি এক মিনিট মই আপোনাক এটা কথা কওঁ এতিয়া ভাৰতবৰ্ষত ইছলাম ধৰ্মগুৰু বা হিন্দু ধৰ্মগুৰু অপকৰ্মত লিপ্ত হৈছে আমি সেইকাৰণে সাধাৰণভাৱে সকলো ধৰ্মগুৰুকে আমি সাধাৰণকৃত কৰিম ইয়াত এখন চিষ্টেম আছে অপৰাধ কৰিছে অপৰাধীক ধৰাতো আপত্তি নাই ইয়াৰ আগতে গৰু আৰু গাহৰি কথা চলি আছে কি হিন্দুৱে কিয় গৰু পেলাব মই এটা আপোনাক কথা ক'ব বিচাৰো ভাৰত পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গো মাংস ৰপ্তানি কৰা এখন দেশ আৰু প্ৰথম যেটো 5টা ডাঙৰ গো মাংস ৰপ্তানি কৰা কোম্পানী হল অনা মুছলমানৰ আৰু বিজেপিয়ে সেই গো মাংস ৰপ্তানি কৰা কোম্পানীৰ পৰা বুজন অংশ চান্দাও লয় সেই কাৰণে এই গৰু মাংসটোৰ লগত হিন্দু মুছলমানটো কথা নহয় এইটো আপোনাৰ গৰু মাংস ব্যৱসায় যে অকল মুছলমানেই কৰিব ইভেন্টটো সবতকে বেছি গৰু মাংস ব্যৱসায় ভাৰতত অনা মুছলমানে কৰে আৰু সেই তাৰ পৰা এটা বিজেপিয়ে ভাল সংখ্যক গৰু মাংস ব্যৱসায় কৰি লাভ কৰা পইচাৰে চান্দাও লয় আৰু তেওঁলোকে নিৰ্বাচন আয়োগক সেইটো ডিক্লেয়াৰ কৰিছে সেই কাৰণে মই ক'ব বিচাৰো কথাবিলাক সৰলকৃত কৰিলে নহব এতিয়া যে মই কৈছিলো চাইনাৰ কথাটো আমাৰ ভৰালীয়ে কৈছে আৰে চাইনাৰ 97% পপুলেশ্যন এটা বংশৰ উইঘুৰ মুছলমানক অত্যাচাৰ কৰাৰ কাৰণে যদি চাইনা আজি ইমান ওপৰলৈ গ'ল এইটোতো একদম গছত গৰু উঠা কথা সেইকাৰণে মই কৈছো আমি এনেকুৱা ধৰণৰ বিষয়বিলাকক যেতিয়ালৈকে টকশ্ব' পাতিম আমি গুৰুত্ব দিম সেই দুষ্কৃতিকাৰীৰ যিখিনি উদ্দেশ্যটো সফল কৰাৰ ফালেহে আমি গৈ আছো আমাৰ নিৰপেক্ষ বুদ্ধিজীৱীগৰাকীয়ে কৈছে এই ধৰণৰ আলোচনালৈ অহাটোৱে দুৰ্ভাগ্যজনক আৰু আমি চৰকাৰক কম এনেকুৱা ধৰণৰ ঘটনা যদি ঘটে চাফা কৰাৰ ব্যৱস্থা কৰক দুষ্কৃতিকাৰীক ধৰাৰ ব্যৱস্থা কৰক কিন্তু বিস্তৃত আলোচনা যাতে হ'বলৈ নাপায় আৰু সমাজখন যাতে বিপথে পৰিচালনা নহয় তেনেকুৱা ষ্ট্ৰং ব্যৱস্থা চৰকাৰে লওক এই গৰু গাহৰিত পৰি থাকিব নালাগে মুখ্যমন্ত্ৰী অসমৰ বহুত সমস্যা আছে এই সমাধানত গুৰুত্ব দিয়ক এই গৰু গাহৰিত চম্পক কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতে দুটামান কথা খুব সুন্দৰকৈ কৈছে যে গো মাংসৰ ৰপ্তানি ভাৰতবৰ্ষ এখন এনে দেশ যোনে গো মাংসৰ ৰপ্তানি সৰ্বাধিক কৰে আৰু তাতকৈ ডাঙৰ কথা এটা কৈছে যে সেই ৰপ্তানিটো অমুছলমানে কৰে বা তেওঁ ডাইৰেক্টলি হিন্দু বুলি কোৱা নাই বা জৈন বুলি কোৱা নাই বেলেগ বুলিও কোৱা নাই অমুছলমান শব্দ ব্যৱহাৰ কৰিছে সুন্দৰ কথা কিন্তু চম্পক কলিতা ডাঙৰীয়া বা মানস ডাঙৰীয়া মই এটা কথা মোৰ মনত আহিছে যে ঠিক আছে ভাৰতবৰ্ষই সকলোতকৈ বেছি গো মাংস ৰপ্তানি কৰে ধৰি ল'লো সেইজন এজন হিন্দু মানুহ যোনে স্লটাৰ হাউচ কৰি গো মাংস বিক্ৰী কৰি আছে সেইকাৰণে মোৰ ঘৰৰ কাষত থকা মুছলমানজনে গৰুৰ মাংস কাটি ঈদত খাই উঠি তাৰ টুকুৰাটো মোৰ নামঘৰত পেলাব মই মনে মনে থাকিম নেকি এইটো কোনখন দেশৰ কথা বাকি কথা আহিল উইঘুৰৰ আপুনি উইঘুৰৰ কথা কোৱাৰ লগে লগে নিজকে টুপুৰুঙা মাৰিলে নহ'ব নহয় মেইন কথাটো আপুনি চিন্তা কৰিব লাগিব আমি ইয়াতে এটা মন্দিৰ বনাব ওলাইছো কিছুমান বুদ্ধিজীৱী এনেকুৱা ওলাইছে কিয় মন্দিৰ বনাব লাগে মন্দিৰতকৈ স্কুল বনাওক মন্দিৰতকৈ হস্পিটাল বনাওক আৰে ভাই মন্দিৰ হিন্দুৱে নিজৰ পকেটৰ পইচা দি বনাইছে তাত আমি তোমাৰ পৰা উপদেশ বিচৰা নাই তেনেকুৱা ব্যক্তিৰ পৰা আমি উপদেশ বিচৰা নাই কাৰণ মন্দিৰ বনাম নে স্কুল বনাব লাগে আৰু যদি হস্পিটাল বনাব লাগে তোমালোকে এইবাৰ ডোনেট কৰা কিন্তু কেৱল সনাতনসকলক লক্ষ্য কৰি ল'ব আৰু আমি কেৱল সহ্য কৰি থাকিম এই ধৰণৰ কথা মই আগতেও কৈছোঁ এই কথাটো মোৰ তেতিয়া স্পষ্ট নহ'ল জহিৰুল ইছলাম ডাঙৰীয়াৰ মাজত কণ্ট্ৰডিক্টৰী হ'ল কাৰণে মই খোলাকৈ কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে মুকলিকৈ ক'ব নালাগে ৰিকমেণ্ডেশ্যন দিব নালাগে যে এইবাৰ গৰু মাংস পেলালে গাহৰি পেলাব লাগে হিন্দু সনাতনী লৰাই কৰিবলৈ বাধ্য হ'ম কাৰণ বাৰে বাৰে যদি আমাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি থাকিব আৰু আমাৰ নামঘৰ গুৰু এখন জ্বলাই দি তাৰ পিছত তেওঁ মানসিক ৰোগী হ'ব আমি কেৱল সদায় সহ্য কৰি বহি থাকিম আমি চীনৰ উদাহৰণ দি মনে মনে এই ধৰণৰ কথা নহ'ব আৰু যদি এইটো অসাংবিধানিকে হয় যদি মোৰ স্পষ্টীকৰণটো অসাংবিধানিকে হয় যে আমি মনে মনে বহি নাথাকোঁ বুলি কোৱাৰ কাৰণে আইনৰ ৰোগত পৰোঁ আৰু তাৰ কাৰণে মই প্ৰস্তুত থাকিম কিয় নিজৰ ধৰ্মৰ ওপৰত মই কিছু কথা চিন্তা নকৰোঁ কিছু কম্প্ৰমাইজ নকৰিম আৰু সেইকাৰণে চম্পক কলিতা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে এই যে চীনৰ কথাটো কৈছে চীনত তেওঁলোকৰ যিটো কমিউনিষ্ট শাসন ব্যৱস্থা আছে তাত ধৰ্মক প্ৰাধান্য দিছে নেকি সেই কথাটো চিন্তা কৰক তাত বুদ্ধিষ্টসকলক কি অৱস্থা কৰিছে চীনে যেতিয়া আমাৰ তিব্বত দখল হৈ তাত বুদ্ধিষ্টসকলক কি অৱস্থা কৰিছে গতিকে তেওঁলোক ধৰ্মৰ বিৰোধীয়ে কোনো ধৰ্মই তেওঁলোকে পালন কৰি নকৰে আৰু নকৰে কাৰণে তাত চাগে সেই ধৰণৰ উন্নতি হৈছে তাত কিন্তু মুছলমানে মধ্যপ্ৰাচ্যৰ কথা কয় পৃথিৱীৰ 68খনৰ দেশৰ কথা কয় বাৰে বাৰে ধমকি দিয়ে সাধাৰণ লাফিকুল ইছলামক মাৰোতে তেওঁৰ ভাইয়েকে মধ্যপ্ৰাচ্যলৈ মেটাৰটো লৈ যাম বুলি কয় সেইখন চীনত কিন্তু উইঘুৰৰ মুছলমানক যেতিয়া কুকুৰ মেকুৰীৰ নিচিনা ৰাখিছে বা ব্যৱহাৰ কৰিছে তেতিয়া ইমান 68খন ইছলামক মৰা বুলি এই কথা সাধাৰণ তেওঁ গৰু চোৰৰ লগত জড়িত আছিল তেওঁ কি কাৰণত নাছিল সেইটো বেলেগ কথা এজন লোকক হত্যা সেই কথাটো কৈ তেতিয়ালে মধ্যপ্ৰাচ্যলৈ যাম বুলি কোৱা কথাটো
সেইটোও যে মধ্যপ্ৰাচ্যলৈকে যাম নহয় সেইটো গ্ৰহণযোগ্য নহয় দুইটা পক্ষই এইটো চবতকে ডাঙৰ কথা লাফিকুল ইছলামৰ কি কাৰণত ঢুকাইছে কোনে মাৰিছে সেইবিলাক আমি নাজানো সেইবিলাক আইনে কৰিব সেই ঘটনাটো মধ্যপ্ৰাচ্যত সাধাৰণ ঘটনা আমি সেই কথাটো দেৱজিৎ গোস্বামী কিয় ক'বলৈ বিচাৰিছিলে নহয় ক'বলগীয়া আছিলে কিন্তু মই আলোচনাৰ যিটো মানে গতি দেখিছোঁ বা যিফালে গৈছে এইবিলাক মানে শুভ সংবাদ নহয় আমি পৃথিৱী বা ভাৰত যিবিলাক মানুহে চাই আছে বিশেষকৈ নতুন প্ৰজন্মৰ কাৰণে এনেকুৱা ধৰণৰ আলোচনাবিলাক বৰ এটা যুক্তিসংগত নহয় ধৰ্ম চবতকৈ ভাল মই নিজেই সত্ৰত জন্ম হোৱা আমি ধৰ্ম ৰাতিপুৱা আমি মানে গোটেই পূজা পাঠ নকৰাকৈ নোলাওঁৱে কিন্তু এইটো ব্যক্তিগত ধৰ্মটো একেবাৰে ব্যক্তিগত কথা সেইটো মানে কোনো ৰাজহুৱাভাৱে আলোচনা কৰাৰ বা তেখেতে যিটো ক'লে মন্দিৰ বনোৱা ডেফিনেটলি আমি সদায় কণ্ট্ৰিবিউট কৰোঁ ৰাম মন্দিৰ বনোৱাৰ দিনা আমি যাব নোৱাৰিলোঁ মই টিভিত এই পূজা কৰি পেলাই মই সেই ফটোখন মানে হেৰি কৰি ৰাখিছোঁ শ্বেয়াৰো কৰিছোঁ কথাটো হ'ল আমি তেনেকুৱা কিন্তু সেইটো মোৰ একেবাৰে ব্যক্তিগত কথা ধৰ্মটো চোন নকৰক এতিয়া মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে বুজি পাব লাগিব যিটো কৈছে হয় মুছলমান সম্প্ৰদায়ৰ মানুহখিনি যিহেতু আমাৰ ইয়াত সোমাই আহিছিল হয় আজি গোৱালপাৰা ধুবুৰী আমাৰ মানুহ নোহোৱা হৈ গৈছে ৰাভা আছং এৰিয়াত মই কাম কৰিছিলোঁ গোৱালপাৰা গোটেই নদীপৰীয়া গোটেই মানুহবিলাক আহিবলগীয়া হৈছে কিয় পৰিৱেশটো হৈছে সেইটো যোন চৰকাৰে থাকক সেই চৰকাৰৰ দায়িত্ব আপুনি মই এজন মানুহ হিচাপে আমি কৰিবগৈ নোৱাৰোঁ চৰকাৰৰ যিটো পলিচি আছে যে কোনো মানুহ ইয়াত বিপদ সংকন্ন হৈ পেলাই তালৈ যাবলগীয়া হৈছে নেকি আজিও আপুনি চাওক গৰৈমাৰীত যাওক গৰৈমাৰী গোটেই আমাৰ তাত ক'ৰবাত 10-12 ঘৰ মানেহে হিন্দু মানুহ আছিলে কিন্তু যেতিয়া চিঠা বহীবিলাকত পুৰণা ৰেকৰ্ডবিলাক যেতিয়া চাওঁ তেতিয়া দেখোঁ যে তাত 90% আমাৰ হিন্দু মানুহ আছিলে কিন্তু মাটি বিক্ৰী কৰি আহিলে কিয় হ'ল কিবা কাৰণত মইতো কোৱা নাই যে হিন্দু মানুহখিনিয়ে তাত মাটি বিক্ৰী কৰিব বাধ্য হৈছে নেকি কাৰণটো উলিয়াব লাগিব যে যিটো কৈছে যে পৰিৱেশ পৰিস্থিতিটো এনেকুৱা কৰি দিয়া হৈছে নেকি যে সেই তাত হিন্দু মানুহখিনি থাকিব নোৱাৰা হৈছে এইবিলাক চৰকাৰৰ দায়িত্ব এতিয়া চাওক 97ত যিটো লখিমপুৰৰ কথা ক'লে যে ঘটনা ঘটিছিল কাৰ ঘটিছিলে এইটো এজিপি চৰকাৰ আছিলে আমি তেওঁলোকক দি পেলাই অসম ৰক্ষা কৰিবৰ কাৰণে আমি আন্দোলন কৰি তেওঁলোকক চৰকাৰ বনাব দিছোঁ যোৱা 10টা বছৰ 11টা বছৰৰ পৰা বিজেপি আছিলে 16 মে তাৰিখে মই কৈছিলোঁ মোৰ দেউতাই পেঞ্চনৰ পইচা খৰচ কৰি পেলাই মানে মিঠাই খুৱাইছিলে যে হেৰি আমি বিজেপি আহিব এইবাৰ আৰু আমাৰ ৰক্ষা কৰিব আমাৰ খিলঞ্জীয়া মানুহখিনি হেৰি হ'ব দেউতাতে অলপ যিহেতু অকণমান মানে উগ্ৰ হিন্দু বুলি নক'বা হিন্দুত্ব চেতনা আছিলে আমি কিন্তু এইটো নিৰপেক্ষ হিচাপে দেউতাটো আছিলে কৰিছিলে কিন্তু 11টা বছৰে আমি কি পালোঁ দিলে নেকি আজি পুছবেক থিয়ৰী এটা ল'লে তাতো গৈ পেলাই গ'লে 2দিন থাকি পেলাই আকৌ গোটেইখিনিক লৈ আহিলে কোনো ধৰণৰ ৰিপাৰ্টেশ্যন টিটি নকৰিলে শ্বেখ হাছিনাৰ লগত ইমান ধুনীয়া সময় থকাৰ পিছতো গোটেই দেশবিলাকক 93খন কাণ্ট্ৰি মোদী ডাঙৰীয়া ভিজিট কৰিছে 93খন কাণ্ট্ৰি আৰু হিচাপ যদি চাই more than 1,000 crore rupees পাব্লিক এক্সপেণ্ডিচাৰ স্পেণ্ড কৰিছে পৃথিৱী যাবৰ কাৰণে আজি এটা তেওঁ নেটৱৰ্ক বনাবৰ কাৰণে সেই নেটৱৰ্কটো ইউজ কৰি পেলাই এখন ৰিপাৰ্টেশ্যন টিটি লাগিলে বাংলাদেশক কম্পেনচেট কৰক পইচা দিয়ক যে আমি ইমানখিনি তোমালোকক পইচা দিম এই মানুহখিনি তোমালোকে উভতাই লৈ যোৱা আমি অসম বাচিলোহেঁতেন আজি উপায় নাই এতিয়া আপুনি কাকো ক'ব নোৱাৰে এতিয়াতো NRCখন হৈ যোৱাৰ পাছত 71 চন সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি দিয়াৰ পাছত এতিয়া বেলেগ কোনো উপায় নাই এটাই উপায় আছে আমি মানুহখিনি সকলো মিলি চলিব লাগিব আগবাঢ়িব লাগিব অসমৰ উন্নতিৰ কাৰণে সকলোক লৈ চিনিব এই ধৰণৰ কথাবিলাকেদি আমি বিপদৰ ফালেহে গতি কৰিম ঠিক আছে 30 ছেকেণ্ড এটা বিৰতি অনুষ্ঠানৰ শেষ অংশলৈ উভতি অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ মই সকলোকে ফাইনেল ৰিমাৰ্কছৰ বাবে 30 ছেকেণ্ডকৈ সময় দিব পাৰিম লক্ষ্য কৰোঁ আপোনাৰ আৰম্ভ কৰিছোঁ মানৱ পোনপটীয়াকৈ কথাকেইটালৈ আহোঁ যিটো সৰলীকৃত কৰাৰ কথা কৈছে জেহৰুলে মই কেইটামান গৌৰৱ গগৈ প্ৰসংগটোলৈকে আহোঁ যে তেওঁ এই বিষয়টো যিধৰণে ৰাজনীতি কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা লৈ আচলতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এবাৰ জানি লোৱাটো ভাল যে সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ বাবে 100 বছৰীয়া এই সংগঠনটোৱে সমগ্ৰ ৰাষ্ট্ৰজুৰি যি কাম কৰিছে অসমো তাৰ এটা অন্যতম অংগ অখণ্ড ভাৰতৰ যি সংস্কৃতি আপোনালোকে যদি চায় অসমৰ শিক্ষাখণ্ডত এই অনুষ্ঠানটোৰ এই সংগঠনটোৰ যি অৰিহণা বিদ্যাভাৰতীৰ যোগেদি সকলোৱে গ্ৰামাঞ্চলৰ পৰা আদি কৰি নিম্ন মধ্যবিত্ত আমাৰ যি ৰাইজ কেৱল শিক্ষাই নহয় আমাৰ সংস্কৃতিটো কি ধৰণে আফেল কৰি ৰাখিব লাগে কি ধৰণে তাক লৈ আগুৱাই যাবলৈ অহৰহ কাম কৰিছে একেটা সময়তে গৌৰৱ গগৈক আমি এইটো প্ৰশ্ন সুধিছোঁ তেওঁ যি ইছলাম প্ৰীতি সেই মাদ্ৰাছাই আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে কি কৰিছে আনহে নালাগে যি শংকৰ আজানৰ কথা কৈছে সেই আজানৰ জিকিৰ জাৰিকো তেওঁলোকে ভৰিৰে মোহাৰি গৈছে মাদ্ৰাছা কেতিয়াও চৰ্চা নহয় এইবোৰ গতিকে এই বিষয়বোৰত আমি তেওঁলোকক প্ৰশ্ন কৰিমেই গতিকে গৌৰৱ গগৈয়ে বিনা চৰ্তে RSS ওচৰত ক্ষমা খুজিব জহিৰুল ইছলাম 30 ছেকেণ্ড প্ৰথমতে মই বিজেপিক প্ৰশ্ন কৰিব বিচাৰিম ৰাজভৱনত থকা গুৰুজনৰ সেই ফটোখন ক'ত গ'ল সেইদিনাখন যি শপত গ্ৰহণ অনুষ্ঠান হ'ল আমাৰ বৰুৱা ডাঙৰীয়া এনেকৈ হাতখন দি পেলাই যি শপত গ্ৰহণ অনুষ্ঠান ৰাজভৱনৰ ফটোখন নাই এইটোতো আপোনালোকৰ ভুল গুৰুজনাক কোনো ধৰ্মীয় গুৰু বুলি কিয় আপোনালোকে লয় গুৰুজন আমাৰ গুৰু জগত গুৰু বিশ্বগুৰু আপোনালোকে গুৰুজনাক আপোনালোকে সেইটো লেভেলত কিয় লৈ যায় যাৰ কাৰণেতো আপোনালোকে বিচাৰে আমি বিচাৰো গুৰুজন বিশ্বত প্ৰতিষ্ঠিত হওক ঠিক আছে দ্বিতীয় কথাটো হ'ল RSSৰ বিষয়ে আপোনালোকে শিকাব নালাগে ভাৰতবৰ্ষক আৰু RSSৰ বিষয়ে শিকাব নালাগে যি RSSে 1925 চনত গঠন হৈ পেলাই গোটেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম গুচি গ'ল কোনোদিন স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নকৰিলে যি RSSে
আফগানিস্তানো আছে ভাৰতবৰ্ষই লাগে আমাক অসম ভাৰত নালাগে ভাৰত স্বাধীন কৰাৰ গইনাক লৈ ভাৰতবৰ্ষৰ ডক্টৰ কেশৱ বলিৰাম স্বাধীনতা আন্দোলনত আপুনি সুভাষ বসুৰ ডায়েৰী কাৰণ এইটো আছিল দুৰ্নীতি স্বাধীনতা আন্দোলনৰ অৱদান ওলাই পৰিব আপোনালোকে এই ডায়েৰী বন্ধ কৰক সুভাষ বসুৰ ডায়েৰী আপোনালোকে লুকাই অনুষ্ঠানটো বেলেগ দেৱজিৎ গোস্বামী শেষ মন্তব্য আমি পজিটিভ কথা পাতিব লাগে অসমৰ সমস্যা বহুত সেই সমস্যাবিলাক আমি কেনেকৈ দূৰ কৰিব পাৰোঁ এই চৰকাৰখন এতিয়াও প্ৰায় এটা বছৰ আছে আৰু দিল্লীত যিহেতু একে চৰকাৰ ডাবল ইঞ্জিন আমি সুবিধাও ল'ব লাগে স্কুল এডুকেশ্যন হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ইত্যাদিৰ পৰা আৰম্ভ কৰি ইছ্যু বহুত আছে NRC কি হ'ব আমাৰ আৰ্বান ফ্লাডিং এৰি চিল্ক মুগা মই বিশেষকৈ আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যেতিয়া টেক্সটাইল মিনিষ্ট্ৰী দিছিলে ভাবিছিলোঁ এইবাৰ এৰি চিল্ক মুগা এইটো এৰিয়াত কাম হ'ব বুলি কিন্তু সেইটো আমি একো দেখিব পৰা নাই যে এটা বছৰ গ'ল স্কিল ডেভেলপমেণ্ট অসমত হোৱা নাই মেক ইন ইণ্ডিয়া স্কিল ইণ্ডিয়া আমাৰ দেখিব পৰা নাই সেইটো কাৰণে আমি 6 জাতি জনজাতিকৰণৰ আছে এটা অন্য বিষয়খিনিত গুৰুত্ব দিব লাগে ঠিক আছে অসমখন উন্নতি পথত মই সম্পূৰ্ণ 30 ছেকেণ্ড সময় দিব পাৰিম আপোনাক দেখিছোঁ হয় AIUDF কোনো ধৰ্ম বৰ্ণ যিয়ে হওক কোনো দুষ্কৃতিকাৰীক সমৰ্থন নজনায় আৰু RSSৰ প্ৰসংগত এটা কথাই কম পশ্চিমীয়া দেশসমূহৰ পৃষ্ঠপোষকতাত RSS গঠন হৈছিল যাতে ভাৰতখনক ডিষ্টাৰ্ব কৰি ৰাখিব পাৰে আজিও RSSৰ হাইয়েষ্ট ফাণ্ডিং আমেৰিকাৰ পৰা হয় আৰু RSSৰ চিন্তাধাৰা আৰু পাকিস্তানৰ লোকৰ মুছলিম লীগৰ চিন্তাধাৰা একদম একে শ্যামা প্ৰসাদ মুখাৰ্জী একে ফজলুল হকৰ মিনিষ্ট্ৰীত আছিল তেওঁ মুছলিম লীগৰ ভিতৰত সেইকাৰণে RSS আৰু মুছলিম লীগৰ চিন্তাধাৰা টু নেশ্যন থিয়ৰী একেবাৰে একে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ ডাঙৰ মন্তব্য কৰিছে যিয়ে নহওক ঠিক আছে উত্তৰ দি থৈছোঁ যে চম্পক কলিতা ডাঙৰীয়া আপুনি যিখিনি কথা কৈছে হয়তো চাগে আপুনি এইটো ক'ৰবাত পঢ়ি কিনে কৈছে ক'ত পঢ়িছে মই নাজানো কিন্তু আপোনাৰ এই কথাষাৰ গৌৰৱ গগৈৰ নিচিনা বিতৰ্ক সৃষ্টি নকৰে আপোনাক বিতৰ্কলৈ টানি ঠিক আছে কাৰণ আপোনাৰ জ্ঞানৰ হেৰিটো আমি গম পাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ লক্ষ্য কোঁৱৰ জহিৰুল ইছলাম ডাঙৰীয়া চম্পক কলিতাৰ লগতে বলেন বৈশ্য দেৱজিৎ গোস্বামী আৰু লগতে লখিমপুৰৰ পৰা আমি নীলপৱনৰ সৈতে সংযুক্ত হৈছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা ইমানেই যিখিনি কথা আমি আলোচনা কৰিলোঁ আৰম্ভণিটো একেখিনি কথাই কৈছিলোঁ যে নতুন প্ৰজন্মটোৰ বাবে যিসকল সৰু সৰু ছাত্ৰ ছাত্ৰী আছে কিশোৰ কিশোৰী আছে তেওঁলোকে এইবিলাক বুজি নাপায় আৰু তেওঁলোকক এইবোৰ আমি ইনজেক্ট কৰিবলৈ বিচৰা নাই এইবোৰ ইনজেক্ট কৰাটো তেওঁলোকৰ বাবে উচিত নহয় গতিকে এতিয়া আৰু গৰু গাহৰিৰ বিষয়ে পাতি থকাতকৈ অন্য বিষয়সমূহত আমি মনোনিৱেশ কৰাটো ভাল আৰু এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবলৈ যি বিচাৰিছে সেই এলিমেণ্টসমূহক একেবাৰে পুলিয়ে পোখাই উচ্ছেদ কৰাত ৰাজ্য চৰকাৰখনে অতি কাৰা পদক্ষেপ লওক আমি সেইটোৱে আশা কৰিছোঁ ধন্যবাদ